বিয়া পতাৰ পিছত আচলতে স্বামী স্ত্ৰীৰ বিচনাত এটাই গাৰু থাকিব লাগে মানে পত্নীগৰাকীৰ কাৰণে স্বামীজনৰ বুকুখন থাকে নহয় এসাগৰ মৰম যে আচ্ছা এটা কথা ক'বা হা চ' এছএমিজ ড্ৰামা বা চিৰিয়েল বেটাৰ লাগে নে অসমৰ পলিটিক্স বেটাৰ লাগে কোনটোত বেছি এক্টিং চলি আছে আৰু কিয় নহয় এইটোৱে পলিটিক্সত থাকিবলৈ হ'লে এজন ভাল এক্টৰ হ'বই লাগিব খুব যে ভাল গান লিখে সমীৰক এবাৰ সুধিছিলে যে আপুনি মানুহজন দেখাত ইমান শান্ত নিচিনা লাগে ইমান আপুনি নৎখাত গান কিছুমান লিখি দিয়ে তো আপুনি অৰিজিনেল মানুহটো কেনেকুৱা তো তেতিয়া কৈছিল তেওঁ একেটা উত্তৰে দিলে যে আপুনি যদি কবি এজনক বা ৰাইটাৰ এজনক জানিব লাগে অৰিজিনেল কেৰেক্টাৰটো কেনেকুৱা তেওঁ আপুনি ৰাইটিং চাওক এই ৰাতি গৈ পেলাই মই উজান বজাৰৰ ঘাটত হওক লাচিত ঘাটত হওক মানে 2-3 বজাত মই যেতিয়া মন যায় মই গুচি যাওঁ পুলিচেও খেদিছে এদিন মোক 3-4 বাৰ মোক খেদিছে পুলিচে ৰাতি ভাবিছে চুইচাইড কৰিব গুচি বুলি ভাবিছে পুলিচে চুইচাইড কৰিব কি বুলি কোৱা তুমি মই এনেই বহিব আছো মই কৈছো মই কিবা এটা লিখি আছিলো মোৰ ফিল অহা নাই মই সেইকাৰণে যাওক বহু ৰাতি যাওক বহি থাকিব তেওঁলোকে এটা কেৰেক্টাৰক 6 মাহ 1 বছৰ সময় দিবলৈ পায় সময়ো পায় সেই সময়ে সেই 6 মাহ 1 বছৰ চলিবৰ কাৰণে পৰ্যাপ্ত পইচাও পায় আমাৰ ইয়াত হ'ব ভৱিষ্যতে কিন্তু এতিয়ালৈকে সেই পৰিৱেশটো অহা নাই যে আমি এটা কেৰেক্টাৰক 6 মাহ দিম আমাৰ এনেকুৱাও হয় তোমাক জনালে কেৰেক্টাৰটো আমুক ফোন কৰি তাৰপিছত তুমি গ'লা স্পটত গৈ তুমি স্ক্ৰিপ্টটো পালা তুমি এবাৰ চালা আমি মেক্সিমাম টাইম তেনেকেই কৰোঁ আমি স্ক্ৰিপ্টটো এবাৰ চাওঁ আৰু এনেকুৱা চিটুৱেশ্যন এবাৰ আছে কেতিয়াবা আমি স্ক্ৰিপ্টটো চাব নাপাওঁ বহুত মনৰ দুখ বা এটা এক্টৰৰ যিকোনো ট্ৰেজেডি হয় বা হাৰ্ট ব্ৰেক হয় এইবোৰ বহুত বস্তু লিখা ন তুমি নিজৰ জীৱনত যেতিয়া আৱেগ আহি পৰে বা এনেকুৱা ইম'শ্যনেল কিবা ছেটবেক আহি পৰে সেইটো কেনেকৈ হেণ্ডেল কৰা তুমি ধুনীয়া তুমি মানে লিখাও ৰাইটাৰো হয় স্ক্ৰিপ্ট ৰাইটাৰো হয় চ' ফাৰ্ষ্ট কোনটো আহিলে তোমাৰ জীৱনলৈ মানে এজ এ স্ক্ৰিপ্ট ৰাইটাৰ ফাৰ্ষ্ট আহিলে নে মনত নে এক্টৰ হোৱাৰ পিছত স্ক্ৰিপ্ট ৰাইটাৰ হ'লা কোনটো প্ৰথম হ'ল নমস্কাৰ মই নাৰ্জি আৰু আপোনালোকে চাই আছে আনকভাৰ ষ্টৰিজ উইথ নাৰ্জি আৰু আজি আমাৰ মাজত আছে আমাৰ অতিকৈ মৰমৰ অতিথি ত্ৰৈলোক্য কাশ্যপ দা নমস্কাৰ ত্ৰৈলোক্য দা আজি ষ্টুডিঅ'লৈ আহি কেনেকুৱা লাগিলে ফাৰ্ষ্ট কোৱা ইমান দিনৰ পিছত তোমাক লগ পালো মই তাকেতো বহুত বছৰ মূৰত লগ পালো ভাল লাগিলে ষ্টুডিঅ'টো ধুনীয়া বনাইছা ভাল লাগিছে থেংক ইউ ছ' মাছ চ' ত্ৰৈলোক্য দা তোমাৰ নামটো যে ত্ৰৈলোক্য কাশ্যপ মই সদায় সুধিম বুলি ভাবি থাকো জানানে কেতিয়াবা অফিচিয়েল নামটো মই বেলেগ শুনা পাওঁ ইয়াৰে আৰু কাহিনীটো কোৱাচোন কি বা আমাৰ ৰাইজেও আজি জানক ত্ৰৈলোক্য কাশ্যপ বুলি তেওঁক সকলোৱে চিনি পায় কিন্তু তেওঁৰ মানে চাৰনেমটো অকণমান কিবা ডিফাৰেণ্ট হয় নহয় তেনেকুৱা বিশেষ কথা একো নাই আচলতে মোৰ ডকুমেণ্টছত আছে ত্ৰৈলোক্য দেৱগোস্বামী আচ্ছা তো গোটেইটো মোৰ যিহেতু ঘৰৰ পৰা যিটো উপাধি পাইছো দেউতাৰ পৰা গতিকে দেৱগোস্বামী তাৰ পাছত স্কুলত থকাৰ সময়তে নামটো চেঞ্জ কৰাৰ কথা আহিলে নামটো নহয় মানে উপাধিটো কাৰণ জুবিন গাৰ্গৰ ফেন গাৰ্গ কৰিব ওলাইছিলো তাৰ পাছত গাৰ্গ কৰিব ওলাওতে কৈছে তই গাৰ্গ কেনেকে কৰিবি গাৰ্গটোতো কৰিব নোৱাৰো এইটো বিষয়ে মই কিবা জুবিনদাৰ প্ৰবন্ধ এটাত লিখিছো পাছত জুবিনদাৰ কিতাপ এখন ওলাইছিলে জুবিনদাৰ হেৰিত সেইটো চেপ্টাৰটো মই ভৰাইছো তাত তাৰপিছত গৈ সেই মানে গাৰ্গ কৰিব নোৱাৰি কাশ্যপ কৰিলো আৰু কথাটো সেইটো বেলেগ কথা একো নাই ইভেন নিউমেলজিকেলি মোক কৈ আছে আপুনি দেৱগোস্বামী কৰক এতিয়াও কৈ আছে যে আপুনি দেৱগোস্বামী কৰক নিউমেলজিকেলি আপোনালোক সেইটো বেছি চুইটেবল কিন্তু সেই আৰু জুবিনদাৰ ফেন বুলি কাশ্যপ কৰি দিলো আমিতো কাশ্যপ বুলিয়ে জানো কিন্তু মই ক'ৰবাত শুনিছিলো আৰু মানে অফিচিয়েলি বেলেগ বুলি চ' মই সেইকাৰণে মই কনফিউজ হৈ গলো মই বোলো তেওঁ কাশ্যপ বুলি কয় হয়নে কাশ্যপ আজি মই বোলে সুধি দিওঁ আৰু ৰাইজেও গম পাওক চবে কাশ্যপ বুলিয়ে যিহেতুকে জানে সেইটো কাশ্যপটো হয় আচলতে মই এইটো কোৰ্ট এফিডেভিট কৰি থোৱা আছে ত্ৰৈলোক্য দা মানুহেতো তোমাক এজন অভিনেতা বা এজন এক্টৰ বুলি জানে আৰু লগতে তুমি এজন বহুত ধুনীয়া তুমি মানে লিখাও ৰাইটাৰো হয় স্ক্ৰিপ্ট ৰাইটাৰো হয় চ' ফাৰ্ষ্ট কোনটো আহিলে তোমাৰ জীৱনলৈ মানে এজ এ স্ক্ৰিপ্ট ৰাইটাৰ ফাৰ্ষ্ট আহিলে নে মনত নে এক্টৰ হোৱাৰ পিছত স্ক্ৰিপ্ট ৰাইটাৰ হ'লা কোনটো প্ৰথম হ'ল তোমাৰ লাইফত প্ৰথম মানে আচলতে প্ৰথম এক্টৰে আছিলো এতিয়াও এক্টৰ হয় মানে কথাটো হ'ল কি আৰম্ভণিটো যেতিয়া এক্টৰ আছিলো স্কুলত কৰি থাকোতে স্কুল নহয় কলেজত আমাৰ স্ক্ৰিপ্ট নাথাকে নাটক কৰিবৰ কাৰণে আৰু মই অলপ লেখা মেলাৰ লগত আগৰ পৰা জড়িত কবিতা হওক গল্প হওক তাৰপিছতে নিজৰ কনচেপ্ট লৈ কৰোচোন বুলি আৰম্ভ হ'ল নিজৰ নাটক লিখিলো তাৰপিছত তেনেকৈ থাকোঁতে সেই সময়ত তোমাৰ মোৰ ইয়াৰে গুৱাহাটীত থকা দাদা এজনে কিবা কাম এটা সেইফালে কৰিব লৈছিলে যোৰহাটত তেওঁৰ স্ক্ৰিপ্টটো মই এনেই লিখি দিছিলোঁ ফূৰ্তিতে সেই স্ক্ৰিপ্টটোৰ কামটো নহ'লে বুবু বুলি আছিলে সি আনি পেলাই সেই স্ক্ৰিপ্টটো আমাৰ এম মণিৰাম যে তেখেতক দিলে মণিৰাম দাক
তো মণিৰাম দাই তেওঁৰ চিনেমা এখনৰ কাৰণে মাতিলে, চিনেমাখন তেওঁৰ লিখিলো। তো দুইটা মানে ইটো সিটোৰ লগত ভেজা দিয়া হিচাপে আগুৱাই গৈ আছে কেৰিয়াৰ। ওকে, দুটাই মানে একেলগে আগুৱাই গৈ আছে। এনেকুৱা নহয় কোনটো ফাৰ্ষ্ট কোনটো পিছত আহিছে বা কোনটো ফাৰ্ষ্ট আহিছে তেনেকুৱা নহয়। আৰু মানে কোনোবা কিছুমান মানুহে মোক এক্টৰ বুলি জানে, এক্টৰ বুলি জনাৰ লগতে কিছুমান ৰাইটাৰ বুলি জানে। ইভেন এনেকুৱা হয় এতিয়াও বহুত মানুহে মোক ৰাইটাৰ বুলি নাজানে। লাষ্ট এখন আমাৰ যিখন চিৰিয়েলখন বাজি আছিল কৈ থকা মই কিছুমান কৈছো তুমি লিখাও নেকি, মই জনা নাছিল তুমি লিখা বুলি। তেনেকুৱা ৰিয়েকশ্যনো পাইছো বহুত। মই তোমাক ফাৰ্ষ্ট লগ পাওঁতে এক্টৰ বুলিয়ে জানো, পিছত মই গম পালো ৰাইটাৰো হয় যেতিয়া মানে আমাৰ স্ক্ৰিপ্টবোৰ লিখি আছিলা। আৰু খুব ধুনীয়া চলিকদাৰ অসমীয়াটো, আৰু তেওঁ খুব বেছি মানে মই আপোনালোকক কৈ দিছো নাজানিব পাৰে বহুত, মানে খুব ডিপ ফিলচফিকেলো মানুহ হয়, মানে খুব ধুনীয়া লিখেও। আৰু এক্টৰটো হয়ে, দেখাটো হেণ্ডচাম এক্টৰ হয়ে, আপোনালোকে তেওঁক দেখিয়ে থাকে চিৰিয়েলত। চ' সেইটোৰ কাৰণে আজি সুধি ললো কোনটো কাহিনীটো আগত আহিলে, মানে জীৱনত কোনটো আগত আহিছে, এক্টৰ হিচাপে আগত আহিছে, লগত ৰাইটিংটো চলি গৈ আছে এতিয়ালৈকে। চ' জানিব বিচাৰিছো যে এক্টৰো হয় যিহেতুকে ৰাইটাৰো হয়, এক্টৰ হ'লে আপুনি সন্মুখত বেছি মানে আপোনাৰ যোনটো লাইফৰ সন্মুখত মানে কেমেৰা আগত আহিব লাগে, চ' পাৰফৰ্ম কৰিব লাগে বেছি, আপুনি পাৰফৰ্মেঞ্চত মন দিব লাগে। আৰু যদি আপুনি ৰাইটাৰ হয় তেতিয়াহ'লে আপুনি ডিপলি অবজাৰ্ভ কৰিব লাগে বস্তুবোৰ, নিজকে অকলশৰীয়াকৈ সময় দিব লাগে, হয়নে বাৰু? যদি মই ভুলকৈ কোৱা নাই। চ' আপোনাৰ ইণ্টাৰনেল যোনটো মানে ইনাৰ যোনটো আপুনি মানুহ হয়, সেইটো আপুনি এজ এ এক্টৰ হিচাপে বেছি হয় নে এজ এ ৰাইটাৰ হিচাপে? বিকজ সমানটো হ'ব নোৱাৰে, কিবা এটাতো আপোনাৰ ডিপ ডাউন বেছি হ'ব লাগিব। চ' কোনটো হিচাপে আপুনি বেছি হয়, পাৰফৰ্মাৰ হিচাপে বেছি নে এজন ডিপ অবজাৰ্ভাৰ হিচাপে আপুনি বেছি? পাৰফৰ্মাৰ হিচাপে মানে কথাটো হৈ যায় কি আমি যিকোনো এটা কেৰেক্টাৰ পাৰফৰ্ম কৰোঁ। তো এক্টৰৰ কথাটো হৈছে যে আজি মোক যিকোনো এটা কেৰেক্টাৰ দিলে, সেই কেৰেক্টাৰটো মই ধৰিবৰ কাৰণে তাৰ কিছুমান বস্তু অবজাৰ্ভ কৰোঁ। মোক ৰিক্সাৱালা এটা কেৰেক্টাৰ দিলে, মই গুৱাহাটীত হাতীগাঁৱত আহিলোঁ, মই 10জন ৰিক্সাৱালা চালোঁ, তেওঁলোকৰ পাৰ্টিকুলাৰ এটা নেচাৰ মই এডপ্ট কৰিলোঁ। সেইটোত পিছত মই যে মোৰ কেৰেক্টাৰটো যিটো ডিটেইলিং সেইটোৰ ওপৰত মই অবজাৰ্ভ কৰি সেই কেৰেক্টাৰটো কেতিয়াও মই সেই মই হৈ নাথাকোঁ সেই কেৰেক্টাৰটো। কিন্তু ৰাইটাৰৰ এটা বস্তু বহুতে কয়, ইভেন এইটো কথা জাভেদ আখতাৰেও কৈছে বহুবাৰ বা গুলজাৰো কৈছে, যে এজন মানুহক যদি প্ৰপাৰ জানিব মন আছে তেওঁ ৰাইটিং চাব লাগে। তো মানে এই কথাটো এবাৰ সমীৰ যে খুব যে ভাল গান লিখে, সমীৰক এবাৰ সুধিছিলে যে আপুনি মানুহজন দেখাত ইমান শান্ত নিচিনা লাগে, ইমান আপুনি নৎখাত গান কিছুমান লিখি দিয়ে, তো আপুনি অৰিজিনেল মানুহটো কেনেকুৱা? তো তেতিয়া কৈছিল, তেওঁ একেটা উত্তৰে দিলে যে আপুনি যদি কবি এজনক বা ৰাইটাৰ এজনক জানিব লাগে অৰিজিনেল কেৰেক্টাৰটো কেনেকুৱা, তেওঁ আপুনি ৰাইটিং চাওক। তো গতিকে মানুহ এটাক চিনি পাবৰ কাৰণে মই অলপ আগতে তুমি যিহেতু ক'লা যে নিজৰ বস্তুটো ক'ত ওলায়, ৰাইটিঙত সেইটো ওলোৱা যায়, ৰাইটিঙত গম পোৱা যায় যে মানুহজনৰ ৰেঞ্জটো কি, মানুহজনৰ চাইকলজিটো কেনেকুৱা, মানুহজনে কি ধৰণৰ কথা ভাবে, তো ৰাইটিঙত গম পোৱা যায়। আপোনাকতো মানে মই আপোনাক কওঁ নে তোমাক কওঁ? ফাৰ্ষ্ট তুমিয়ে কৈ থাকা, তুমিয়ে কোৱা। মই মানে কি আমাৰ সন্মুখত অকমান বেছি কেজুৱেল হৈ গৈছে, বেছি ফৰ্মেল হৈ গৈছে। এনেতো কেজুৱেলে হয় বাৰু, জলক্য দাক মই তুমি বুলিয়ে কওঁ, তোমাকে ক'ম। চ' তুমি যেনেকে ধৰি লোৱা এক্টিং কৰা, চিৰিয়েলতো তোমাক চবেই চিনি পায়। চ' তুমি মানুহজন অৰিজিনেলি কেনেকুৱা হয়, মানে ডিপলি ফিলচফিকেল বা ৰাইটিং যিহেতুকে লিখা, তুমি মানুহজন কেনেকুৱা? কেৰেক্টাৰটো বহুত তোমাক ডিফাৰেণ্ট কেৰেক্টাৰত পাই আছে মানুহে, তুমি নিজৰ বিষয়ে কোৱা, তুমি কেনেকুৱা হয়, লাইফটো তুমি কেনেকৈ চোৱা? মানে যিহেতুকে তুমি লিখাও, সময় কিহৰ লগত বেছি মানে অতিবাহিত কৰিবা, টাইম স্পেণ্ড কৰি ভাল পোৱা, নিজৰ লগত অকলে নে এক্টিঙত থাকি? নহয়, এক্টিঙত থাকিতো ডেফিনেট সেইটো প্ৰথম ভাল পোৱা। আটাইতকৈ তুমি জানাই মোৰ শ্বুটিং চলি থাকিলে 12 ঘণ্টা, মানুহে 12 ঘণ্টা কয়, মই 18 ঘণ্টা 19 ঘণ্টালৈকে মই কাম কৰি থকা মানুহ, মোৰ কোনো এক্টিঙত প্ৰব্লেমটো নাথাকে কাম চলি থকাৰ সময়। বাকী সময়খিনি যেতিয়া কাম নাথাকে তেতিয়া মই নৈ পাৰত বহোঁ। এতিয়াও তোমাৰ এতিয়া নতুনকৈ ব্ৰিজখন বনাই দিলেও মোৰ অলপ অসুবিধা লাগে যাবৰ কাৰণে, মানে চবৰ কাৰণে ভাল হৈছে, মই সেইটো মিনিঙত কোৱা নাই। কিন্তু আগতে এই ৰাতি গৈ পেলাই মই উজান বজাৰৰ ঘাটত হওক, লাচিত ঘাটত হওক, মই 2টা-3টা বজাত মই যেতিয়া মন যায় মই গুচি যাওঁ। পুলিচেও খেদিছে এদিন মোক। তো ৰাতি ভাবিছে চুইচাইড কৰিব গৈছো বুলি ভাবিছে চাগে তেওঁলোকে, ৰাতি 2টা বজাত নৈ পাৰত গৈ বহি আছো। ৰাতি 2টা বজাত ভয় নালাগে? কাৰণ নৈৰ লগত কথা পাতো, অলপ মেবি এইটো চাইকো বুলি ক'ব পাৰে, নৈৰ লগত কথা পাতো। আৰু মই খুব পাহাৰৰ লগত, নেচাৰৰ লগত একচুৱেলি ভাল পাওঁ। পাহাৰ মই চেৰাপুঞ্জী গৈ থাকিলেও মই অকলেই যাওঁ, মই কোনো লগ নাথাকে। নদীৰ লগত কথা পতা কেনেকুৱা ডিপ, মানে নদীৰ লগত কথা পতা তোমাৰ এইটো অলপ বস্তুটো স্পিৰিচুৱেল হৈ যায় ক'বলৈ গ'লে। তুমি যিখিনি তোমাৰ কথাখিনি তুমি যেতিয়া কাকো ক'ব নোৱাৰা, তুমি নৈখনক কৈ দিয়া। নৈখনক তুমি কৈ দিয়া। সেই ফিলিংছটো কেনেকুৱা হয় যেতিয়া মানে তুমি কৈ দিয়া কাৰোবাক ক'ব নোৱাৰা?
নাই, নৈৰ লগত মই বহুত সময় পাৰ কৰিছোঁ, নৈ আৰু পাহাৰৰ লগত। আৰু তোমাৰ মোৰ তুমি কেতিয়াবা দেখিবা হঠাৎ মই চেৰাপুঞ্জী যোৱা ষ্টৰি চৰি দেখিবা, গুচি যাওঁ। তো মই বাইক লৈ গুচি যাওঁ মেক্সিমাম টাইম। তো মই পাহাৰৰ লগত আৰু নৈৰ লগত মোৰ কানেকশ্যনটো বহুত থাকে। বহুত ডিপ হয় কিন্তু দেই। মানে এনে যায় মানুহ পাহাৰত যোৱা, বহুত দেখিছো, বহুত শুনিছো, আজিকালি ছ'চিয়েল মিডিয়াত দিয়ে, নদীৰ পাৰতো বহা, কথা পতাটো বহুত ইণ্টাৰেষ্টিং লাগিল শুনি, ফাৰ্ষ্ট টাইম শুনিছো। কথা পাতি মানে মনৰ কথাখিনি ক'ব পৰা যায়, খুলি পেলাই নৈৰ আগত ক'ব কোৱা পৰা যায়, যায়। মানে তোমাৰ কি হয়, আৰু এইটো মানে আজিকালি মানুহক চৰি টু চে মানুহক বিশ্বাস কৰিব নোৱাৰা। তুমি কিবা এটা কথা বিশ্বাসত কৈ দিলা, সেইটো কোনোবা এটা সময়ত তুমি গচিপ বনি যাবা মানুহক লৈ। তুমি নেচাৰৰ লগত কথা পতা না, পাহাৰৰ লগত কথা পতা, নৈৰ লগত কথা পতা, তেওঁলোকে তোমাক ৰিপ্লাইও নকৰে, কিন্তু শুনে। আৰু মানুহক এজন শুনা মানুহৰ প্ৰয়োজন। মানুহ নাপালেও তুমি কাৰোবাক শুনাব লাগিব। সঁচা। মই এলকেমিষ্ট বুলি বুক এখন পঢ়িছিলো, বহুতে পঢ়িছে এলকেমিষ্টখনত। তাতে সি যেতিয়া মৰুভূমিত থাকে, মেইন যোনটো মানে এক্টৰটো, যাৰ কেৰেক্টাৰটো, মেইন কেৰেক্টাৰ যোনটো হয়, চ' সেই কেৰেক্টাৰটোৱে মানে যেতিয়া মৰুভূমিত থাকে, মৰুভূমিৰ লগত কথা পাতে। আজি ছেকেণ্ড টাইম শুনিলো তোমাৰ, মানে ৰিয়েলি ইটছ ডিপ, মানে ভাল লাগিছে শুনি, নৈৰ লগত কথা পতা। তেতিয়া তাতে যেতিয়া শুনিছিলো, মই ভাবিছো এইটো কেৰেক্টাৰটো যদি পৰ্ট্ৰে কৰি আছে বা নভেল লিখিছে, তেওঁৰ ইমেজিনেশ্যন হ'ব মৰুভূমিত কথা পাতে, তেওঁ মৰুভূমিৰ লগত কথা পাতে। মানে এনেও আমাৰ নাটকৰ যিবোৰ ৱৰ্কশ্বপ থাকে, ডিজাৰ্টৰ লগত কথা পতা বুলি কয়, মানে তাতে লিখা আছে। আৰু কথা পাতি পাতি নিজৰ ষ্টৰিবোৰ কৈ থাকে, প্ৰব্লেম হৈ থাকে, সলিউশ্যন বিচাৰি থাকে। তুমি আজি ক'লা নৈৰ লগত কথা পাতা। নৈৰ লগত মই কথা পাতো। বাকী আমাৰ নাটকৰ যিখিনি ৱৰ্কশ্বপ থাকে, তাততো আমাক পাগল বুলি কয়, আমাক ধৰা গছৰ লগত কথা পাতিবলৈ দিয়ে। সেইবোৰতো বাৰু এটা বেলেগ হেৰি থাকে, ক্ৰাফটিঙৰ সেইবোৰ থাকে। কিন্তু এনেই মই ইন জেনেৰেল লাইফতো মই লাচিত ঘাটত মোক বহুতবাৰ পুলিচে খেদিছে, 3-4বাৰ মোক খেদিছে পুলিচে। ৰাতি ভাবিছে চুইচাইড কৰিব গৈছো বুলি ভাবিছে। পুলিচে চুইচাইড কৰিব, কি বুলি কোৱা তুমি? মই এনেই বহিব আহিছো, মই কৈছো মই কিবা এটা লিখি আছিলো, মোৰ ফিল অহা নাই, মই সেইকাৰণে যাওক বহুত ৰাতি হ'ল, যাওক বহি থাকিব। সঁচাকে দে, ফাৰ্ষ্ট টাইম শুনিছো। তুমি এনেও কোৱা নাই, কিন্তু আজি কেমেৰাৰ আগতে কোৱা নাই, তুমি কোৱা নাই কেতিয়াও পুলিচে খেদিছে বুলি। এইটো কথা 3বাৰমান খেদিছে, 3বাৰমান খেদিছে। চাওক, আপোনালোকৰ এক্টৰে যাই যেতিয়া বহে, পুলিচেও খেদে। ৰাতি 2 বজাত ভয় খাব, 2 বজাত ভয় খাব, স্বাভাৱিক কথা। কাৰণ মই কিয় গৈছো এইটো মই জানিম, তেওঁতো নাজানিব, তেওঁ নিজৰ ডিউটি কৰিছে। সেইটো হয়। এক্টৰবোৰে ৰীলত বা মানে কেমেৰাৰ সন্মুখতো বহুত পাৰফৰ্ম কৰে, ইম'চনেল চিনছবোৰ পাৰফৰ্ম কৰে, ইম'চনেলি আৱেগ হৈ যায়। কিন্তু ৰিয়েল লাইফত তেওঁলোকে নিজৰ ইম'চনটো, নিজৰ যোনটো মানে ভিতৰত থকা ফিলিংছবোৰ, সেইবোৰ কোৱাত ভাল হয় নে লুকুৱাত ভাল হয়? মানুহৰ আগত খুলি পেলাই ক'ব পাৰে নে লুকাব পাৰে? এক্টৰবিলাকৰ কথা মই কৈছোঁ, তুমিও যিহেতুকে এক্টৰ, তুমি তোমাৰ এক্সপিৰিয়েঞ্চটো কোৱা, তুমি কি হয়? এক্টৰ মানে আচলতে চোৱা, গোটেই বস্তুটো হৈছে কি, মই এক্টৰ, তুমি এটা বেলেগ প্ৰফেশ্যনত আছা, কোনোবা বেলেগ, তাৰ আগতে আমি সকলো মানুহ। বেছিকটো হ'ল আমি মানুহ। গতিকে আমাৰ নেচাৰবোৰ একেই, হিউমেন নেচাৰবোৰ, কেতিয়াও এক্টৰ বুলি বেলেগ নহয়। কিন্তু আমি যিহেতু আমাৰ প্ৰব্লেম এটা হয় কি গম পোৱা নাই, আমিবোৰ ফচো এক্টৰবোৰ, যে কোনোবা এটা কথা মই তোমাক সঁচাকৈ কৈ আছোঁ, ইফালৰ অপজিটৰ পৰা কেতিয়াবা আনচাৰ এনেকুৱা আহিছে, হ'ব আপুনি এক্টিং জাৰিছে, সেইটো আহি যায়। সেইটো প্ৰব্লেম হয় আমাৰ। কিন্তু আল্টিমেটলি তোমাৰ চব মানুহৰ নেচাৰটো বেলেগ, কেতিয়াও তোমাৰ একেই হ'ব নোৱাৰে। কেৰেক্টাৰ এটা কৰি থাকোঁতে এটা বেলেগ কথা। কিন্তু আদাৰৱাইজ মই নিজক গম পাওঁ, মানুহটো মই কোনো জেগাত বহুত বেছি এক্সট্ৰভাৰ্ট, আৰু কিছুমান পাৰ্টিকুলাৰ জেগাত মই বহুত বেছি ইণ্ট্ৰভাৰ্ট। মানে যিটো বস্তু হাইড কৰি ৰাখিব লাগে, মোৰ লগত সেইটো সদায় লুকায়ে থাকিব। আৰু বাকীখিনিতো মই মানুহৰ লগত কথা নাপাতিলে, মই যিহেতু এক্টিং, ৰাইটিং বা ছ'চিয়েল ছাৰ্ভিচ, এইখিনি কামৰ লগতে মই জড়িত, গতিকে আল্টিমেটলি মই মানুহৰ মনটো বুজি পাব লাগিব, আৰু মনটো বুজি পাবৰ কাৰণে মই কথা পাতিব লাগিব। কিন্তু যোনটো ইম'চন থাকে ভিতৰত, যোনটো এটা আমি যেনেকুৱা চিৰিয়েলত চিন এটা কৰা যায় ন, ইম'চনেল চিন এটা কৰা যায়, সেই বস্তুটো যেতিয়া হয়, সেই চিন এটা যেতিয়া হয়, যোনটো কেমেৰাৰ আগত খুব ধুনীয়াকৈ পাৰফৰ্ম কৰা যায়, ৰিয়েল লাইফত সেইটো পাৰফৰ্ম কৰিব পাৰি নে, ওলাই নে হাইড কৰাতহে বেছি, মানে এজ এন এক্টৰ হাইড কৰাতহে বেছি মানে ভাল হয়? মানে এইটো বস্তু তোমাৰ ক'ব দিগদাৰ। মানে কি হয় যে, আমি এক্টিঙত 90% লাইফৰ এক্সপিৰিয়েঞ্চ আমি লওঁ। যে কোনোবা এজনী মানে ছোৱালীক মই খং কৰিছোঁ,
সেইটো কাম কৰিবলৈ যাওঁতে মই খংটো লাগে পাৰিম, কিন্তু মোৰ প্ৰব্লেমটো ক'ত হৈ যায় যে কেতিয়াবা এনেকুৱা চিনো আহি যায় কাৰোবাৰ গাত হাত উঠোৱা চিন, জেনেৰেলি সেই কামবোৰ আমি কৰি নোপোৱা কাম বা নকৰোঁ, তেনেকুৱা কামবোৰ তাত তুমি লাইফৰ এক্সপিৰিয়েঞ্চ লৈছোঁ বুলি ক'ব নোৱাৰে, তাৰ কাৰণে আমাৰ অবজাৰভেশ্যনটো বেলেগ হয়। এই তুমি যিটো পইণ্ট কৈছা যে লুকুৱাত ভাল নে কোৱাত ভাল, সেইটো নিৰ্ভৰ কৰে পাৰ্টিকুলাৰ চিটুৱেশ্যনটোৰ ওপৰত, মানে 50-50 চিটুৱেশ্যনৰ ওপৰত। আৰু কেতিয়াবা এনেকুৱা হয় নেকি যে এক্টিং কৰোঁতে ডিফাৰেণ্ট কেৰেক্টাৰ প্লে কৰিছা, ডিফাৰেণ্ট জেগাত ডিফাৰেণ্ট কেৰেক্টাৰ, ক'ৰবাত পজিটিভ, ক'ৰবাত নেগেটিভ, ক'ৰবাত অকণমান বেলেগ আৰু চাইক'পাথো হ'ব পাৰে, চব এক্টৰে বেলেগ কৰে, নিজৰ লাইফত সেইবোৰ বস্তু ইম্পেক্ট পেলাই নেকি? বিকজ এটা ৰোল কৰোঁতে যিমানখিনি ডেডিকেশ্যন দি বা নিজকে ইনডালজ কৰি সোমাই পেলাই কৰা যায় নে ৰোলটো, এটাৰ কেৰেক্টাৰটো সোমাই যোৱা যায়। তুমি মন কৰিবা, মই কি কাম কৰি আছোঁ নাজানো আপ্ৰিন, কিন্তু মোৰ এটা বস্তু সদায় এফৰ্ট থাকে, মই কামটো অনেষ্টকে কৰিবলৈ চাওঁ, সেইকাৰণে মই একেলগে 2-3টা কাম নলওঁ। বহুতে বহুত কৰি থাকে, সেইটো কৰিবও লাগিব, মই তেওঁলোকক মই ডিছৰেচপেক্ট কৰি বা মই কিবা মিনিঙত ক'ব যোৱা নাই কথাটো, তো মই পৰাপক্ষত এটা সময়ত এটা কাম লওঁ, কাৰণ এটা কেৰেক্টাৰৰ পৰা ওলাই বেলেগ এটা কেৰেক্টাৰত সোমাওঁতে অকণমান মোক সময় লাগে। গতিকে মই ইম্পেক্ট নপৰে বুলি নকওঁ, যেতিয়া নিগেটিভ কেৰেক্টাৰ এটা কৰি থকা যায়, নিগেটিভ কেৰেক্টাৰটোৰ পৰা মই সেইকাৰণে ছুটি শেষৰ লগালগ ৰুমত আহোঁ কেৰেক্টাৰটোৰ পৰা ওলাবৰ কাৰণে। পাৰ্চনেল লাইফত তোমাৰ ইম্পেক্ট তেনেকুৱা নপৰে, কিন্তু মই এটা এক্সপিৰিয়েঞ্চ কওঁ, যিটো বস্তুৱে তোমাক মানে ছাইড ইফেক্ট বুলি যে কোৱা যায়, ছাইড ইফেক্টটা মই তোমাক কৈ আছোঁ। মই এখন চিৰিয়েল কৰি আছোঁ, তেতিয়া বিৰাট পপুলাৰ হৈছিলে কাঞ্চন বুলি, তো সেইখনে মোক ব্ৰেক দিছিলে ক'ব গ'লে। সেইখন চিৰিয়েলত যেতিয়া মই নিগেটিভ কেৰেক্টাৰ এটা কৰি থাকোঁতে মোৰ লগৰ এটাই ভিডিঅ' এটা পঠাইছে মৰিয়নিৰ পৰা। তো গাঁৱৰ দুগৰাকী মাইকী মানুহ, এগৰাকী তাৰ মাক, ইগৰাকী তাৰ খুৰীয়েক, মাজত এখন জেওৰা আছে, জেওৰাখনৰ দুফালে দুজনী মাইকী মানুহে কথা পাতি আছে। তো মোৰ কেৰেক্টাৰটোৰ নাম আছিলে পদ্ম আছে কেৰেক্টাৰৰ নামটো। তো তেওঁলোকৰ কনভাৰ্চেশ্যনটো হ'ল যে মানুহজনীয়ে কৈছে তাক মানে মৰিবৰ কাৰণে আজি বাহনীয়ে কোবাই সাধিছে, তাক মৰিবৰ কাৰণে আজি মই মানে সন্ধিয়া চাকি এগছ জ্বলাম, সেইটো পদ্ম মৰক। তো সেই বস্তুটো সি যেতিয়া মোক ভিডিঅ'টো পঠাইছে, সেই সময়ত মই অনেষ্টলি ক'বলৈ গ'লে মোৰ বেয়া লাগিছে, প্ৰথম বেয়া লাগিছে, কাৰণ পদ্ম মৰক মানে আল্টিমেটলি মই এইটো কেৰেক্টাৰটো, মোৰ বেয়া লাগিছে। মই সেই সময়ত কেৰেক্টাৰটো কৰি আছোঁ, জাৰ্ণিটোত মই গৈ আছোঁ, মোৰ বেয়া লাগিছে, কিন্তু মই দেৰিকৈ ফিল কৰিছোঁ যে অ'কে, সেইটোতো তেওঁ মোক কোৱা নাই, তেওঁ পাৰ্টিকুলাৰ কেৰেক্টাৰটোক কৈছে, গতিকে ক'ৰবাত চাগে কেৰেক্টাৰটোৱে মানুহক চুব পাৰিছে। সঁচাকে ন, নিগেটিভ কেৰেক্টাৰে মোৰ কেতিয়াবা এনেকুৱা লাগে পজিটিভ কেৰেক্টাৰটোতকে বেছি ইম্পেক্ট পেলাই নেকি? বিকজ আমি চবেই জানো, মই এটা এক্সাম্পল দিওঁ, কুমলিকাৰ কেৰেক্টাৰটো, সেইটো মানে এটা একদম সেয়া অজি কেৰেক্টাৰ কুমলিকা, হয়নে? সেই কেৰেক্টাৰটো ইমান নিগেটিভ আছিলে, সেইটো সময়ত ঘৰে মানে কুমলিকা মৰক, কুমলিকাৰ কিবা হওক সেইটোৱে কৈছিলে। চ' মানুহৰ নিগেটিভ কেৰেক্টাৰ যেতিয়া প্লে কৰে কোনোবা ভিলেইনে, কোনোবাই যদি তেনেকে কৈছে চাকি দিম বুলি, সাংঘাতিক প্লে কৰিছে আপুনি। মোৰ সেই বস্তুটো বেয়া লাগিছিলে, কিন্তু আপোনাৰ বেয়া লাগিছে, কিন্তু আপুনি কেনেকুৱা ভাল প্লে কৰিছে মানে। তো পাছত মই সেইটোৱে ভাবিলোঁ যে অ'কে, তেওঁলোকে অন্ততঃ কনভিন্স হৈছে যে মই কি কৰিব গৈ আছোঁ, মানে সেই কেৰেক্টাৰটো কি কৰি আছে কনভিন্স হৈছে। আৰু তাৰপিছৰ পৰা বেক টু বেক নিগেটিভ কেৰেক্টাৰ অফাৰ অহা হ'ল, বহুদিনো নিগেটিভেই চলিলে বাৰু, সেইটো হৈ যায়। তো সেইটোৱে যে পাৰ্চনেল লাইফত ইম্পেক্টটো ডাইৰেক্ট নেপেলালেও ইনডাইৰেক্ট পেলায় কেতিয়াবা। আৰু তুমি কোৱাটো হয় যে কেতিয়াবা কেৰেক্টাৰটো যেতিয়া সোমাই থকা যায়, মানে যে মই খুব চফ্ট কেৰেক্টাৰ এটা কৰি আছোঁ, ওলাই অহাৰ পাছত মোৰ মানুহটোৰ মাজত সেই বস্তুটো নেচাৰটো থাকে, ভাইবটো অলপ টাইমলৈকে থাকে, কিছু সময়লৈকে। নিগেটিভত কিন্তু মই একদম ট্ৰাই কৰোঁ, মই ওলাইছোঁ, শ্বুটৰ পৰা ওলাইছোঁ, 5 মিনিটটা মই বহোঁ, উলিয়াই দিওঁ মই। কিয় জানা, মই শুনিছিলোঁ সঞ্জয় লীলা ভাঞ্চালীৰ যে মুভিখন আছিলে পদ্মাৱত, তাতে যে খিলজি কেৰেক্টাৰটো, তো তুমি শুনিছা নেকি ৰণবীৰ সিঙৰ কথাখিনি শুনিছা নেকি? সি এনেকে নিজকে 6 মাহ নে কিমান দিন বন্ধ কৰি ৰুমতে সেই কেৰেক্টাৰটো প্লে কৰি বহুত সেইটো কেৰেক্টাৰতে সোমাই গৈছেতো, চ' অলপমান পাৰ্চনেল লাইফতো ইম্পেক্ট পেলাই দিয়ে। বিৰাট ভাল কৰিছিলে। আৰু নহয়, এটা বস্তু হয়ো, মানে ইয়াতে কি হৈ যায়, 6 মাহ সময় তুমি যিটো ক'লা, কেতিয়াবা এইটো মানে আমাৰ কথাটো অলপ কণ্ট্ৰভাৰ্চিয়েল হয়, কিন্তু ক'বলৈ গ'লে কি হৈ যায় যে তেওঁলোকে এটা কেৰেক্টাৰক 6 মাহ 1 বছৰ সময় দিবলৈ পায়, সময়ো পায়, সেই সময়ে সেই 6 মাহ 1 বছৰ চলিবৰ কাৰণে পৰ্যাপ্ত পইচাও পায়। আমাৰ ইয়াত হ'ব ভৱিষ্যতে, কিন্তু এতিয়ালৈকে সেই পৰিৱেশটো অহা নাই যে আমি এটা কেৰেক্টাৰক 6 মাহ দিম। আমাৰ এনেকুৱাও হয়, তোমাক জনালে কেৰেক্টাৰটো আমুক, ফোন কৰি, তাৰপিছত তুমি গ'লা স্পটত গৈ তুমি স্ক্ৰিপ্টটো পালা, তুমি এবাৰ চালা, আমি মেক্সিমাম টাইম তেনেকেই কৰোঁ, আমি স্ক্ৰিপ্টটো এবাৰ চাওঁ,
আৰু এনেকুৱা চিটুৱেশ্যনৰ পৰা আছে কেতিয়াবা আমি স্ক্ৰিপ্টটো চাব নাপাওঁ যোৱা চিনটো চিটুৱেশ্যনটো তোমাক প্ৰম কৰি দিম চিনটো লাগিলে প্ৰম কৰাকৈ জেনেৰেলি আমি নকৰোঁ কিন্তু স্ক্ৰিপ্টটো এবাৰেই চাব পাওঁ গতিকে কেতিয়াবা আমি ভাবোঁ যদি 6 মাহ আমি হোমৱৰ্ক কৰিবলৈ টাইম পালোহেঁতেন মেবি ভাল কিবা কৰিব পাৰিলোহেঁতেন ইয়াতকৈ সেইটো হয় পিছে সেইটো বস্তু কিয় হয় যেন লাগে আমাৰ ইয়াতে কিহৰ প্ৰব্লেম মানে নাই প্ৰব্লেম আছে আচলতে ইণ্ডাষ্ট্ৰিটো সৰু নহয় সৰু ইণ্ডাষ্ট্ৰি আৰু বাজেটৰ প্ৰব্লেম বাজেট ইছ্যুজ থাকে আৰু তোমাৰ কথাটো কি আমি কওঁহে অসমীয়া বুলি অসমীয়া তুমি চোৱা তিনিচুকীয়াৰ মেক্সিমাম মানুহে তোমাৰ অসমীয়া চিনেমা চাব পৰা অৱস্থাত নাই আৰু অসমীয়া মাৰ্কেটটো ক'ত তুমি এফালে ধৰিলা যোৰহাট শিৱসাগৰ নগাঁও গোলাঘাট গুৱাহাটী আৰু অকণমান গৈ পেলাই তোমাৰ মঙলদৈ এইটোৱেতো চাবলৈ গ'লে অসমীয়া চিনেমাৰ বজাৰখন তুমি চব জেগাত নচলে নহয় চিনেমা হওক বা চিৰিয়েল বাৰু যায় আৰু চিৰিয়েলৰ কথাটো হৈ যায় কি আমাৰ টেষ্টক লৈ কথা বা কোনোবা জেগাত দৰ্শকৰ টেষ্টৰ লগতে আমাৰ মানুহখিনি যিখিনি ধৰা কাম কৰা মানুহখিনি তেওঁলোকৰো কিছুমান দায়িত্ববোধ থাকিব লাগে বাৰু যে আমি ফিল্ডত গৈছোঁ দৰ্শকে কি বিচাৰিছে সেইটোৰ ওপৰত কাম কৰাৰ কথাটো কিন্তু মেইন কথাটো বাজেট ইছ্যুটো থাকে আমি সিমানখিনি টাইম দিব নোৱাৰোঁ চিৰিয়েলত তোমাৰ বাহিৰতো সময় দিব নোৱাৰে এইটো অসম বুলিয়ে নহয় চিৰিয়েলতো তোমাৰ যিবোৰ নেশ্যনেল চেনেল হয় তেওঁলোকৰ বাজেটটোহে থাকে কিন্তু সময় তেওঁলোকেও চিৰিয়েলত দিব নোৱাৰে কেৰেক্টাৰ এটাৰ কাৰণে ইমান দীঘলীয়া সময় তেওঁলোকে দিব নোৱাৰে সময় দিয়াটো চিনেমাৰ ক্ষেত্ৰত হয় আৰু সময়টো কেৰেক্টাৰটোক নিদিলেও মানে সময়টো সিহঁতৰ শ্বুটিঙতো ছেইম কেৰেক্টাৰ বহুত দিনলৈকে প্লে কৰি থাকিব লাগে সিহঁতৰ বহুত দিনলৈকে শ্বুটিং যায়তো সেইকাৰণেও মানে কেৰেক্টাৰটো তেনেকে কেৰেক্টাৰত ইণ্ডালজ হৈ যায় শ্বুটিঙৰ পৰা আহি বেছি কথা নাপাতে কাৰো লগত আদাৰৱাইজ কেৰেক্টাৰটোৰ পৰা ওলাই আহিব যদি ফান লাভিং হৈ যায় বা কিবা বেলেগ হৈ যায় নেগেটিভ কেৰেক্টাৰটোৰ পৰা ওলাই আহিব তেনেকে সেইটো কাৰণে সেইটো সময় চোৱাত মানে মানুহজন তেনেকুৱাই হৈ যায় নাই এইটোখিনি তোমাৰ কেৰেক্টাৰৰ ক্ষেত্ৰত সেইটো থাকে একদমেই থাকে বাৰু কিন্তু মানে এইটোৱে তুমি 6 মাহ কথাটো কোৱাৰ কাৰণে মই মাজত ধৰি গ'লোঁ আমাৰ অসমৰ এক্টৰখিনিয়ে মই অকল মই বুলি কোৱা নাই আমাৰ অসমৰ এক্টৰখিনিয়ে যদি 6টা মাহ হোমৱৰ্ক কৰিবলৈ সময় পালেহেঁতেন কোনো টেনশ্যন ল'ব নলগে কোনো কামৰ মাথা নমৰাকৈ বা এটা বছৰ আমিৰ খানে 3 বছৰ মূৰত এখন চিনেমা দিয়ে আমাৰ অসমতো আছে এক্টৰ নাইকিয়া নহয় 3 বছৰ যদি তেওঁলোকক সময় দিয়া যায় যে আপুনি এই পাৰ্টিকুলাৰ এই কেৰেক্টাৰটো লৈ চিন্তা কৰক 3 বছৰ আপোনাৰ খৰচা পাতি চিন্তা কৰিব নালাগে মই কৈছোঁ বহুত ভাল কাম দিব আমাৰ অসমত বহুত এক্টৰ আছে অসমত ভাল এক্টৰ সেইটো হয় বাৰু চ' ত্ৰৈলোক্য তুমি যে নিজে লিখা ন স্ক্ৰিপ্ট যেতিয়া নিজে লিখা স্ক্ৰিপ্টৰ বিষয়ে কৈছোঁ তাতো তুমি বহুত ইম'চনেল ঢালি পেলাই লিখা বহুত আৱেগিক থাকে বহুত আৱেগ থাকে বহুত মনৰ দুখ বা এটা এক্টৰৰ যিকোনো ট্ৰেজেডি হয় বা হাৰ্ট ব্ৰেক হয় এইবোৰ বহুত বস্তু লিখা ন তুমি নিজৰ জীৱনত যেতিয়া আৱেগ আহি পৰে বা এনেকুৱা ইম'চনেল কিবা ছেটবেক আহি পৰে সেইটো কেনেকৈ হেণ্ডেল কৰা তুমি আমাৰ এক্টিঙত এটা মেথড আছে মেজিকেল ইফ যাদুকৰী যদি মেজিকেল ইফ যাদুকৰী যদি মানে আমাৰ সেইটো বেছিক আইডিয়া বুলি ধৰা যায় এইটো ষ্টানিস্লাভস্কিৰ থিয়ৰী হয় তো মই যদি ৰজা হ'লোহেঁতেন মই কেৰেক্টাৰটো ৰজা কৰি আছোঁ ন তো মই যদি ৰজা হ'লোহেঁতেন বুলি আমাক বুজোৱা যায় যে মই ৰজাৰ কেৰেক্টাৰটো কৰি আছোঁ নহয় মই ৰজা হিচাপে নিজক ইমাজিন কৰিব লাগিব মই তেওঁৰ দৰে ৰজা এজনে কেনেকুৱা বিহেভ কৰিব মই সেইটো কৰিব লাগিব তো সেই বস্তুটো মই মোৰ পাৰ্চনেল লাইফত ইউজ কৰোঁ মই এনেকুৱা সময় মোৰ পাৰ হ'ল ধৰি লৈছোঁ মই তোমাক এক্সাম্পল লৈছোঁ মোৰ কিবা এটা বহুত বেয়া সময় এটা আহিছে যিটো মই পাৰ কৰিব লাগে মই এটা ইলিউজন এটা নিজৰ লগত কাৰণ মই সেইটোৰ পৰা ওলাই আহিব লাগিব মই এটা ইলিউজন ক্ৰিয়েট কৰোঁ মই যদি আমুক হ'লোহেঁতেন মই ধৰা সন্মুখৰ খালী চকীখনত মই পাৰ্টিকুলাৰ কেৰেক্টাৰটো বহুৱাই লওঁ মই এনেকুৱা সময় মোৰ পাৰ হৈছে মই পাৰ্টিকুলাৰ এটা কেৰেক্টাৰ বহুৱাই লওঁ যিটো মই ক'লোঁ ন মই মানে মানুহে যে কয় যে নাটকৰ লগত জড়িত হ'লে বা ক্লাছ কৰিলে কোৰ্চ কৰিলে ৱৰ্কশ্বপ কৰিলে সুবিধা কি হয় সেইটো পাৰ্চনেল লাইফত বহুত সুবিধা হয় মই ওলাইছোঁ বহুত চিটুৱেশ্যনৰ পৰা মই ওলাই আহিছোঁ হয় মানুহৰ আপছ এণ্ড ডাউনছ লাইফত থাকেই তো ইম'চনেল ব্ৰেকডাউন হওক কিবা হওক তো ওলাবৰ কাৰণে মই এইবোৰ এপ্লাই কৰোঁ আৰু খুব ধুনীয়াকৈ ওলাই আহিব পাৰা ন চ' কোনোবাই যদি ওলাব বিচাৰে মানে এতিয়া যদি এক্টিং লাইনৰ নহয় ছাজেশ্যন কি দিবা আমাৰ ভিউৱাৰ্ছক বা মই জানিব বিচাৰিছোঁ কোনোবাই যদি তেনেকুৱা হাৰ্ট ব্ৰেক বা যিকোনো আৰু তেনেকুৱা ইম'চনেল আৱেগ হাৰ্ট ব্ৰেক নহ'ব পাৰে নট ৰিলেটেড টু ৰিলেশ্যনশ্বিপ বহুত কাৰণত হ'ব পাৰে এক্সাম ৰিলেটেড হ'ব পাৰে কেৰিয়াৰ ৰিলেটেড হ'ব পাৰে আজিকালিতো দেখিছাই জেনজি যোনবোৰ হয় মিলেনিয়েলছতকৈ বহুত ডিফাৰেণ্ট হয় যদিও খুব মানে জেনেৰেশ্যনটো আজিকালি ছ'চিয়েল মিডিয়া হোৱাৰ কাৰণে বেছি ডিফাৰেঞ্চ এটা আহিছে এনেকুৱা নহয় মানে নহ'লেতো চব তেনেকৈ চলিয়ে আহি আছিলে ছ'চিয়েল মিডিয়াৰ কাৰণে মিলেনিয়েলছবোৰো
অকমান বেলেগকে ভাবিবলৈ লৈছে তো তুমি কি সাজেষ্ট কৰিবা বেলেগ কথা একো নাই এইটো ধৰা তোমাৰ ডাইৰেক্টলি যদি এক্টিং ৰিলেটেড নহয় যিকোনো এটা বস্তু তুমি এই বস্তুখিনি তুমি ডাইৰেক্ট কৈ দিব নোৱাৰা মই তোমাক যিটো মই যিটো মেথড ইউজ কৰিছো নজনা মানুহজনে সেইটো কেতিয়াও ইউজ কৰিব নোৱাৰে সেইটো তুমি এনে কি এটা সেইটো তুমি ক'ব নোৱাৰা কিন্তু মানে মই আটাইতকৈ ডাঙৰ কথাটো কৈছো যি হৈ আছে যি হ'ব সকলো ভালৰ কাৰণে হ'ব সেইটো ময়ো বিলিভ কৰো যি হৈ আছে আৰু যি হ'বলগীয়া আছে যি হৈছিল যি হৈছে যি হ'ব সকলো ভালৰ কাৰণে হ'ব আৰু ভাগ্য আৰু কৰ্ম এই দুটাৰ ওপৰত সমানে বিলিভ ৰাখিব লাগিব ষ্ট্ৰং বিলিভাৰ দেই যি হৈ আছে ভালৰ কাৰণে হৈ আছে যি হৈ গ'ল আৰু যি হ'ব আৰু সঁচাকে মই তোমাক বহুত এনেকুৱা বহুত উদাহৰণ দিব পাৰিম মোৰ পাৰ্চনেল লাইফৰ সেইটো মমেণ্টত বহুত দুখ লাগে মানে কি হৈ গ'ল মানে মই কিয় কামটো নাপালো আমুক হৈ গ'ল তামুক হৈ গ'ল থাকে আমুকে কিয় ভুল বুজিলে এইটো ছমাহ যায় এবছৰ যায় দুবছৰ যায় তাৰপিছত অ'কে এইটোতো ভাল হ'ল এনেকুৱা হয় আৰু ভগৱানৰ যিটো তোমাক লৈ প্লেনিং থাকিব সেইটো ভালেই থাকে একদম ভাল থাকে তাতকৈ ওপৰত একো নাই আচলতে আৰু জেনজি তুমি যিটো ক'লা জেনজিৰ লগত মই মোৰ যিহেতু নাটকৰ ষ্টুডেণ্ট বহুত আছে জেনজি বা আমি এনেও মই পোৱালি খবৰ লগত এতিয়াও গৈ পেলাই মই ঘৰৰ ওচৰৰ ঘৰ যেতিয়া যাওঁ মই 7-8 বছৰীয়া 10 বছৰীয়া পোৱালিকেইটালৈ মই ক্ৰিকেট খেলি থাকোঁ পথাৰত তো তাহাঁতৰ লগত নাথাকিলে জেনজিও নাথাকে আলফাত পৰে তো কথাটো হৈছে কি তুমি পোৱালিবোৰৰ লগত নাথাকিলে তুমি গম নাপাবা তাহাঁতৰ চাইকলজিটো আৰু তাহাঁতৰ লগত মই পাতি এটা কথাই গম পাইছোঁ জেনজিখিনি কোৱা তাৰ পাছৰখিনিৰ লগত মই পাতি এইটোৱে গম পাইছোঁ বিশেষকৈ জেনজিক অথেণ্টিচিটি লাগে তেওঁলোকক অথেণ্টিচিটি লাগে আৰু তেওঁলোকক অথেণ্টিচিটিটোৰ লগতে আৰু এটা বস্তু লাগে তেওঁলোকক মানে আমি যিটো কওঁ প্ৰামাণিক তেওঁলোকক কনভিন্স কৰাবৰ কাৰণে প্ৰুফ লাগিব আৰু অথেণ্টিচিটি লাগিব আদাৰৱাইজ তেওঁলোকে কোনো বস্তুত বিলিভ নকৰে আৰু সেইটো প্লাছ পইণ্ট যদি তেওঁলোকে প্লাছকৈ নিব পাৰে ইয়াত মই আমাৰ ইলেকশ্যনৰ আগত যেতিয়া তোমাৰ লাষ্ট ইলেকশ্যনৰ হৈ গৈছে তাৰ আগত মই কেইটামানক সুধিছোঁ যে তহঁতক কেনেকুৱা লিডাৰ বিচাৰৰ লগতে তো আমি চবেই কৈ আছোঁ আমুক তামুক তহঁতি কেনেকুৱা লিডাৰ বিচাৰ বৰ ডাঙৰ কথা এটা ক'লে জেনজি দুটাই মোক কৈছে আজিকালি তেওঁলোকে চব লিডাৰে অকল তেওঁলোকৰখিনি কয় আমি কি বিচাৰোঁ আমাৰ কথা কোনেও শুনিব নিবিচাৰে তো আমাক এজন এনেকুৱা লিডাৰ লাগে যি আমাৰ কথা শুনে এইটো কিন্তু জেনজিৰ পৰা অহা মেছেজ হয় চ' জেনজিৰ বহুত বস্তু দেখিছোঁ ভালো হৈছে কিন্তু বহুত ক্ষেত্ৰত আমি কিছুমান বস্তু বেয়াও দেখিছোঁ যিহেতুকে প্ৰত্যেক জেনেৰেশ্যনতে থাকে সেই বস্তুটো এতিয়া খুব এটা বস্তু দেখা যায় বা কয় অকল জেনজিৰ ক্ষেত্ৰতে নহয় মই অভাৰঅল চবৰে কৈছোঁ মিলেনিয়েলছখিনিৰো কৈছোঁ বা যোনে যোনে এতিয়া আছে সেইটো ষ্টেজত সেইটো ৰিলেশ্যনশ্বিপৰ বা ভাল পোৱাৰ বা বিয়া পতাৰ বা যিকোনো ষ্টেজ এটাতে আছে সেইটোৰ ৰিলেটেড আমি কথা পাতিম এতিয়া কমিটমেণ্ট নিদিয়ে আজিকালি ৰিলেশ্যনশ্বিপত মানে লগা হ'লে অকলশৰীয়াকৈ থাকিম কিন্তু কমিটমেণ্ট নিদিয়ে মানে অকলশৰীয়াকৈ থাকিম লোনলি হৈ আছো এইটো কিয় হৈ আছে মানে মই এনেকুৱা মানুহ পাইছোঁ আমি ধৰা বহুত মানুহ লাইফত লগ পোৱা হয় বিভিন্ন ছেক্টৰত তো মানুহখিনিৰ সমস্যাটো হৈ আছে কি এই ট্ৰাষ্ট ইছ্যুটো আৰু মানুহৰ এটা নৰ্মেল মই জেনেৰেলাইজ কৰি নকওঁ 60% মানুহৰ এটা প্ৰব্লেম আছে কি লাগে মানুহে গম নাপায় এইটো মানুহৰ জেনেৰেলি মানুহৰে প্ৰব্লেম কিন্তু 60% মানুহে চব ক্ষেত্ৰতে কি লাগে ইয়াতকৈ বেটাৰ গৈ থাকোঁতে এটা সময়ত যেতিয়া এটা জেগা পাই যাব শূন্য একো নাই একোৱেই নাই লাইফ তুমি চাব গ'লে স্পিৰিচুৱেলি যদি চোৱা একোৱেই নাই দেখোন তুমি ভাল কাম কৰি যোৱা তোমাৰ কামখিনি ৰৈ যাব কাৰ্মিক ভাগ্য বুলি যিটো কোৱা যায় মই বিলিভ কৰোঁ দেই মই কাৰ্মিক ভাগ্যটো মই বিলিভ কৰোঁ একদম ফুল্লি বিলিভাৰ অফ কাৰ্মিক মানে যোনটো কৰ্মৰ দ্বাৰাই যোনটো বস্তু সেইটো তোমাৰ মই এতিয়া আকৌ এইটো কথাই ক'লো যে আমি যিটো বস্তু ক'লো যে মই গীতা ফ'ল' কৰোঁ কৰ্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন তো গতিকে গীতা মই যিদৰে ফ'ল' কৰোঁ এই কমিটমেণ্ট নিদিয়া মানুহখিনিও যদি গীতাখন লাহে লাহে যদি ফ'ল' কৰে আৰু এটা বস্তু হৈছে কি ভাইব্ৰেশ্যন তুমি যদি পজিটিভ মানুহ হোৱা তোমাৰ অপজিটজন তুমি পজিটিভেই পাবা মই সেইটো বিলিভ কৰোঁ জানানে মোৰ ভাইব্ৰেশ্যন বা মোৰ ফ্ৰিকুৱেঞ্চিটো দি সেই জাগাটো ধুনীয়াকৈ ভাইব্ৰেট হৈ যায় তুমি যদি নিগেটিভ হোৱা তুমি যদি সন্দেহ কৰি আছা তুমি কিবা এটা ভাবি আছা তোমাৰ লগত যিজন মানুহৰ কানেকশ্যন হ'ব সেইজন তেনেকুৱাই হ'ব গতিকে এই যে তুমি যে ক'লা ফিয়াৰ অফ কমিটমেণ্ট সেইটো কাৰণে তেওঁ প্ৰথম নিজক লৈ কমিটেড হ'ব লাগিব এইটো ঠিক কথা কৈছে নিজক লৈ কমিটেড হ'ব আই এগ্ৰি নিজৰ লগত কমিটমেণ্ট থাকিব লাগিব নিজক লৈ চিয়ৰিটি হ'ব লাগিব মই কি বিচাৰি আছো আৰু যদি মই বোলে ঠিক আছে তুমি কফি দিলা পানী দিলা মই যদি পানীটো খাওঁ মই পানীটোৱে খাব লাগিব মই এবাৰ কফি খালো এবাৰ পানী খালো সেইটো নহয় তো মই প্ৰথম চিয়ৰ হ'ব লাগিব মই কি খাম
এক্সেক্টলি বা এইটো এটা বহুত ধুনীয়া মেছেজ নিজক লৈ একচুৱেলি কমিটেড নহয় সেইটোৰ কাৰণে কমিটমেণ্ট ফিয়াৰ অফ কমিটমেণ্ট থাকে নেকি আজিকালি বা কমিটমেণ্ট ইছ্যু থাকে হয় নহয় কি লাগে নিজেও নাজানে সেইটো এটা কথা ঠিক কথা ক'লা তেওঁলোকে নিজেও নাজানে কি লাগে সকলো তেনেকুৱা নহয় আজিৰ জেনেৰেশ্যনৰ হওক আগৰ জেনেৰেশ্যনৰ হওক যোন হয় সেইটো বস্তু নিজকে অকণমান চেঞ্জ কৰিলে ভাল নেকি নিজৰ কাৰণে ভাল নিজৰ কাৰণে ভাল নিজৰ কাৰণে ভাল মানে নিজৰ চাৰ্কলটো নিজৰ ভাইব্ৰেশ্যনটো পজিটিভ কৰিব লাগিব তুমি কাৰ লগত থাকিবা সেইখিনি ঠিক কৰিব লাগিব যদি তুমি বোলে মানে হয় মানুহৰ 4টা ল'ৰা যেতিয়া ৰুমমেট হয় ন প্ৰথম 2টা মদাহী আছিলে বাকী 2টা লাহে লাহে এটা 2টা নহ'লেও এটা হৈ যায় 4টা ল'ৰা থাকে এটা যদি বোলে জিম গৈ থকা ল'ৰা হয় টানি আজি বাকী সেই 3টাৰ ভিতৰত 2টা হ'লেও যাব মানে তো তোমাৰ কোম্পানীটোৰ ওপৰত চাৰ্কলটোৰ ওপৰত বহুত ডিপেণ্ড কৰে আৰু এনেকুৱা চাৰ্কলৰ যদি নিজৰ পাৰ্চনেলিটিটো বহুত ষ্ট্ৰং হয় মই ভাবো যে সেনেকুৱা চাৰ্কলৰ পৰা অকণমান দূৰত গুচি আহিব লাগে যদি সিহঁতে চেঞ্জ হোৱা নাই বা 4টা বা 5টাৰ ভিতৰত তুমি অকলে এটা হৈ পৰিছা তুমি অকণমান আঁতৰি দিয়া বাকী কেইটা যদি চেঞ্জ নহয় ভালৰ ফালে তুমি ট্ৰাই কৰা তেওঁলোকে ভাল কৰিব কাৰণে ট্ৰাই কৰা সেইটোতো 100% তাৰপিছত তুমি অকণমান আঁতৰি অহাটোৱে বেটাৰ হ'ব তাৰে সংমিশ্ৰণত গৈ নিজে বেয়া হোৱাতকে নিজৰ ভালটো খেদোৱাতকে হয় নাই আৰু তুমি শুনিছা হুকআপ কালচাৰটোৰ কথা আজিকালি যে হুকআপ কালচাৰ এটা খুব চলি আছে হয় নাই চ' হুকআপ কালচাৰটো তোমাৰ কি লাগে স্বাধীনতা দিয়ে ফ্ৰীডম দিয়ে নে উল্টা মানে ষ্ট্ৰেছহে দিয়ে নিজকে মানে তোমাৰ সেই আৱেগিকটোক মানুহে মাৰি পেলাই দমন কৰি পেলাই বেছি মানে ষ্ট্ৰেছ দিয়ে এতিয়া প্ৰব্লেমটো হ'ল কি মই 90s তো এইটো 90s মানুহ 2005 খিনি এইটো বিশেষকৈ আৰম্ভ হৈছে হুকআপ কালচাৰটো শুনি থাকোঁ পোৱালিবোৰৰ লগত কথা পাতি থাকোঁ তো শুনি থাকোঁ পোৱালিবোৰে বিভিন্ন কথা কয় মোৰ কথা হৈছে তুমি কেতিয়াবা গলি ক্ৰিকেট আৰু গাঁৱত কেতিয়াবা ক্ৰিকেট খেলিছিলা তুমিতো গাঁৱৰ নহয় তুমি গুৱাহাটীতে জন্ম তুমি নাজানিবা আমি যেতিয়া গাঁৱত যেতিয়া ক্ৰিকেট খেলোঁ এতিয়াও পোৱালিবোৰৰ মাজত এতিয়াও আছে প্ৰথম তোমাৰ 2টা বল থাকে ট্ৰায়েল বল মানে সেই 2টা বলত তুমি আউটো নোহোৱা সেই 2টা বলত তুমি ৰানো নোপোৱা কিন্তু সেইটো কোনো তুমি নেশ্যনেল ক্ৰিকেট ইণ্টাৰনেশ্যনেল ক্ৰিকেটত কিন্তু ট্ৰায়েল বল বুলি শব্দ নাই তো আমাৰ যিটো ছ'চাইটি আমাৰ যিটো ধৰা ভাৰতীয় যিটো সভ্যতা সংস্কৃতি আমাৰ যিটো কালচাৰ তাত এনেকুৱা হুকআপ কালচাৰ নাছিলে এই হঠাৎ আমি যে কৈ গ'লো ৰিলৰ পাল্লাত পৰিলগীয়া বল নিজক লৈ মানে নিজক এক্সপ্ল'ৰ কৰিবলৈ গ'ল বেলেগ বেলেগ ধৰণে গতিকে এক্সপ্ল'ৰ কৰিবলৈ যাওঁতে এক্সপ্লইট হৈ গৈছে কিন্তু এইটো ঠিক কথা এক্সপ্ল'ৰ কৰিবলৈ গৈ নিজে এক্সপ্লইট হৈ গৈছে আৰু ডাঙৰ কথাটো হৈ আছে কি মই একদম নৰ্মেল কথা এটা কৈছোঁ মই এটা ল'ৰা মই এটা ভুল কৰি দিলে যিমানেই আমি কওঁ মেল ডমিনেটিং ছ'চাইটি নহয় তথাপিও ল'ৰা এটা ভুল কৰাটো কোনোবা জেগাত মাৰ্জি হৈ যায় কিন্তু ছোৱালী এজনী আজিৰ তাৰিখতো 2026 চনতো ছোৱালী এজনী বহু ক্ষেত্ৰত তোমাৰ হৈ যায় কি এটা গচিপৰ কেন্দ্ৰ হৈ যায় যেতিয়া 3-4 যেতিয়া গচিপ এটা চলি থাকে চাহ খাই কফি খাই যেতিয়া আড্ডা মাৰি থাকে ছোৱালী এজনী বহুত জেগাত আমি দেখি আছো নিজে এইবোৰ এক্সপিৰিয়েঞ্চ কৰি আছো গচিপ বহুতৰ কাৰণে এটা গচিপৰ মেটাৰ হৈ যায় গতিকে হুকআপ কালচাৰবোৰ যদি তেওঁলোকে হেণ্ডেল কৰিব পাৰে মই পাৰ্চনেল লাইফত মই কাৰো ক'ব নাযাওঁ তেওঁলোকৰ ব্যক্তিগত জীৱন তেওঁলোকে যদি পাৰিছে অ'কে কিন্তু মই ওলাইছে কাৰণে কৈছোঁ মানে নাম ক'ব নোৱাৰোঁ ছুইচাইড কৰিবলৈ ওলোৱা কেইবাজনী ছোৱালীক মই বচাইছোঁ ৰিজন এনেকুৱাবোৰেই কাৰণ তেওঁলোক প্ৰথম অৱস্থাত ঠিকেই থাকে লাহে লাহে তেওঁলোক ইম'চনেলি এটাচ হৈ যায় এইটো কথা তুমি একদম ৰাইট কৈছা তোমালোকে কোনোবা যদি চাই আছা সেনেকুৱা নিজে ৰিলেট কৰিব পাৰিবা তো ইম'চনেলি এটাচ হৈ যায় তো তাৰপাছত আৰু ইয়াতে হৈ যায় কি কোনোবা জেগাত সেইটো ল'ৰাৰ ক্ষেত্ৰতো মই দেখিছোঁ মই তোমাক নাম নকওঁ কেতিয়াবা মই অন কেমেৰা নাম নকওঁ অফ কেমেৰা মই তোমাক নামটো কৈ দিম লাগিলে খুব ভাল এজন ছিংগাৰ আছিলে মোৰ বন্ধু তেওঁ ঠিক হুকআপ নহয় তেওঁৰ বস্তুটো অকণমান বেলেগ আছিলে তেওঁ লিভিনত আছিলে লিভিনত থকাৰ পাছত তেওঁৰ ব্ৰেকআপৰ পাছত তেওঁৰ কেৰিয়াৰ শেষ তো তেওঁৰ গাৰ্লফ্ৰেণ্ডজনী অলৰেডি বেলেগৰ লগত বিয়া হৈ গ'ল তেওঁ নিজৰ লাইফত ছেট হৈ গ'ল খুব ধুনীয়াকৈ হৈ গ'ল কিন্তু ই ওলাব নোৱাৰিলে তো চবৰ বস্তুটো হৈ যায় কি যে ইম'চন বস্তুটো ন যে তোমাক এটা মই পিনেৰে খুচিছোঁ তুমি যিমান দুখ পাবা মোক সেই একেটা পিনেৰে খুচিলে মই সিমান দুখ নাপাবও পাৰোঁ চব জেগাত চবৰ ইম'চনটো তেনেকুৱা মানে একেই নহয় ধুনীয়া বুজাইছা সঁচাকৈ চবৰ সেইটো নহয় যে কোনোবাই একদম ইজিকে লৈ ল'ব ঠিক আছে হ'ল ব্ৰেকআপ হৈ গ'ল কোনোবাই ল'ব নোৱাৰাজনে চাফাৰ কৰিবলগীয়া হয় গতিকে কোনোবা জেগাত যদি মই কাকো ধৰা এইটো মই বাই ফ'ৰ্চ বা কিবা ক'বলৈ জানো মই মোৰ জাজমেণ্ট শুনাবলৈ কোনো নহয় মই কিন্তু মই ভাবোঁ যদি তুমি হিল কৰিব পাৰিছা তোমাৰ যদি কেপাচিটি আছে অ'কে যদি তোমাৰ সেই কেপাচিটিটো নাই তো
সামাজিক ৰীতি নীতিৰ মাজে গৈ থকাটো ভাল নেকি, যিহেতু আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিয়ে যিখিনি আমাক দিছে, বহুত ধুনীয়া দিছে। আজি 10,000 5,000 বছৰীয়া পুৰণীয়া সংস্কৃতি আমাৰ আছে। দিয়াচোন, তো আমি যে কৈ থাকোঁ বেদৰ কথা, বেদ তোমাৰ 10,000 বছৰ আগতে সৰস্বতী নদীৰ পাৰত ৰচনা হৈছিলে। তো 10,000 বছৰ আগৰ বেদ এতিয়া মানুহে হেৰি কৰি আছে, কিমান পুৰণা এটা কালচাৰ আমাৰ। তাততো চাগে কথাবোৰ ইমান ভুল নাছিলে আমাৰ। এতিয়া আমি মই সেইটোৱে দেখো যে হিন্দুৰ হওক মুছলমানৰ হওক আমাৰ যোনটো ৰুট হয় বহুত ধুনীয়াই হয়। চ' আমি সেই হিচাপত চলিলে বহুত ভালকে থকা যায়। এনেকুৱা নহয় যে একদম অৰ্থডক্স হৈ চলিম, কিন্তু এটা মিলাই পেলাই মিডল পাথ লৈ, যোনটো বুদ্ধদেৱে কৈ গৈছে মিডল পাথ লৈ চব বস্তু এটা এক্সট্ৰিম হ'ব নালাগে। চ' সেইটোৱে আজিকালি এতিয়া যিহেতুকে লিভ ইনৰ কথা ওলাইছে বা আমি সেইবোৰ কথাই পাতি আছো, খুব বেছি এটা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া লিভ ইন ৰিলেশ্যনশ্বিপৰ ওপৰত কথা পাতিলে, এইটো একদম মানে বিতৰ্কও হৈ গ'ল সেইটো। চ' সেইটো কাৰণে সেই বস্তুটোৰ বিষয়ে তুমি কি ভাবা যে সমাজ এখনে ধৰি লোৱা সমাজ এখনে সেইটোৰ ওপৰত বা আমাৰ পাৰ্চনেল লাইফ, ব্যক্তিগত লাইফৰ সমাজে কিবা দেখাব লাগে নেকি ব্যক্তিগত লাইফত? আজিৰ জেনেৰেশ্যনটো যোনে যোনে বিয়া পতা নাই বা নতুন জেনেৰেশ্যন নৱপ্ৰজন্ম যোনবোৰক সমাজে সেই দিশটো দেখুৱাটো উচিত হয় নে নিজে নিজৰ ব্যক্তিগত লাইফটো নিজে হেণ্ডেল কৰিব লাগে, সিহঁতৰ ওপৰত এৰি দিব লাগে? কোনটো বেছি ভাল বুলি ভাবা? মানে আমাৰ যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো এইটোৰ ওপৰতে কথা কৈছে, এইটো এটা মানে জ্বলন্ত টপিক হৈ আছে এতিয়া। মই চাই আছো এইকেইদিন বাৰু। নাই, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, প্ৰথম কথাটো হ'ল তেখেত আমাৰ অভিভাৱক। আমাৰ মুখ্যমন্ত্ৰী যিহেতু কোনোবাই ভোট দিছে কোনোবাই নাই দিয়া, কিন্তু তেওঁ আমাৰ অভিভাৱক, সকলোৰে মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, তেওঁ কোনোবা এটা দলৰ মুখ্যমন্ত্ৰী নহয়। গতিকে তেওঁ যিটো সিদ্ধান্ত ল'ব, তেওঁ বয়সৰ ফালৰ পৰাও জ্যেষ্ঠ, অভিজ্ঞতাৰ ফালৰ পৰাও জ্যেষ্ঠ, ৰাজনৈতিকভাৱে তেখেতৰ এটা দীঘলীয়া পৰিক্ৰমা। গতিকে তেখেতে যিটো সিদ্ধান্ত লৈছে, মই ভাবোঁ ভুল সিদ্ধান্ত লোৱা নাই, শুদ্ধ সিদ্ধান্ত লৈছে। সেইটো মোৰ পাৰ্চনেল অপিনিয়ন। দ্বিতীয় কথাটো হৈছে তুমি যিটো ক'লা যে সামাজিকভাৱে এতিয়া ইয়াতো মই যিমান দূৰ মই এনালাইচিছ কৰিছোঁ, ছ'চিয়েল মিডিয়াতো পুৰা ট্ৰেণ্ড হৈয়ে যায় বিষয় কিছুমান, যিমান দূৰ মই এনালাইচিছ কৰিছোঁ, ইয়াক লৈ পেলাই কথাটো এনেকুৱা নহয় যে লিভ ইন ৰিলেশ্যনশ্বিপটো বেণ্ড হ'ব, সেইটো কোৱা নাই। আজি তুমি মেৰিড, কথাটো কৈছোঁ যে তুমি বুলি ক'লে এটা মেৰিড হৈ গ'ল, কথা বুজা মিনিংটো বেলেগ ওলাই যাব। মই কৈছোঁ কোনোবা এজনী ছোৱালী কোনোবা এটা ল'ৰা ৰিলেশ্যন তাত আছে, তেওঁ ৰিলেশ্যনটোত থকা লগালগ তেওঁলোকৰ ফেমিলিয়ে গম পায়। তো তেওঁলোক ধৰি লৈছোঁ আজি গুৱাহাটীত 2টা প্ৰাইভেট চেক্টৰ জব কৰি আছে, তেওঁলোকে ঘৰৰ ফালৰ পৰা গম পালে, ঘৰৰ ফালৰ পৰা তেওঁলোকে এলটমেণ্ট লৈ তেওঁলোকে ভাবে যে 2টা ঘৰত দুভাগে থাকি খৰচাটো কৰাতকৈ আমি যিহেতু বিয়াখন পাতিব গৈ আছোঁ, আমি একেলগে আছোঁ, একেটা ঘৰত আছোঁ, ঘৰৰ ফালৰ পৰা গম পাইছোঁ 6 মাহ পাছত তেওঁলোকৰ বিয়া, সেইটোলৈ আপত্তি কৰিবলগীয়া কথা একো নাই। কিন্তু মই কলেজৰ ষ্টুডেণ্ট পাইছোঁ, মই যে অলপ আগত ক'লোঁ ছুইচাইড কেছৰ পৰা মই 3টা কেছ বুলি তোমাক মই ক'লোঁ নাই, মই কলেজৰ ষ্টুডেণ্ট পাইছোঁ, হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈ গুৱাহাটী গুচি আহিছে, নতুনকৈ হাৱা লাগিছে, তেওঁলোক লেভিনত আছে। তাৰপিছতে সেইটো সময়তো তোমাৰ হেৰি হৈ যায়, মানে ৰিলেশ্যন ব্ৰেকআপ হ'ল, কিমান দিন চলিলে, ৰিলেশ্যন ব্ৰেক হোৱাৰ পিছত এনেকুৱা এটা অৱস্থাত গৈছে, কেৰিয়াৰ ধ্বংস কিবা হৈছে। গতিকে এই বস্তুবোৰৰ পৰা আঁতৰিবৰ কাৰণে কোনোবা নহয় কোনোবা জেগাত এডাল মানে শিকলি এডাল লগাটো প্ৰয়োজন, আৰু সেই শিকলিডালেই লগাব বিচাৰিছে। হয় হয় হয়। আৰু যিহেতুকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, কিবা ভাবিয়ে কৈছে, তেওঁ কিবা এটা ভাবি ভাল ভাবিয়ে তেখেতে মই সেইটোৱে ক'লোঁ যে এতিয়া ধৰা তোমাৰ মই কোৱাৰ দৰে যদি ফেমিলিৰ ফালৰ পৰা পাৰ্মিশ্যন থাকে, ফেমিলিয়ে কৈছে অ'কে আমাৰ ল'ৰা ছোৱালী বিয়া হ'ব গৈ আছে, সেইটোত আপত্তি কৰিবলগীয়া কথাটো মেবি নাথাকিব। কিন্তু তুমি পঢ়িবলৈ আহিছা, তোমাৰ ঘৰত গম নাপায়, তুমি ইয়াত আছা, তাৰপিছত তোমাৰ 2 দিন পিছত ব্ৰেকআপ হৈছে, তুমি ছুইচাইড কৰিব গৈছা, বা তোমাৰ লাইফটো শেষ হৈ গৈছে, তোমাৰ কেৰিয়াৰ শেষ, তেনেকুৱা এটাটো হোৱাটো আল্টিমেটলি সমস্যাটো কাৰ? যে ব্যক্তিগত জীৱন বুলি যিজন মানুহে ক'লে, সেই ব্যক্তিগত মানুহজনৰ জীৱনটোতো শেষ হ'বলৈ গৈ আছে, আৰু তেওঁৰ লগত জড়িত আশে-পাশে থকা মানুহখিনিও এটা হিউমেন ৰিচোৰ্চ, আৰু লগতে তেওঁৰ আশে-পাশে থকা তেওঁৰ মাক দেউতাক, গোটেই বস্তুটোৱে এটা বেয়া প্ৰভাৱে পেলায়, চবৰে লাইফতে ইম্পেক্ট পৰে সেইটো। নাই একদম ঠিক কথা কৈছা সেইটো। আৰু যিহেতুকে এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈছে, কিবা ভালেই হ'ব, এইটো আপোনালোকে বেয়া পাব নালাগে, মোৰো এইটো ব্যক্তিগতই মই এটা কৈছোঁ। চ' আপোনালোকৰ বাকী পাৰ্চনেল অপিনিয়ন, আপোনালোকৰ পাৰ্চনেল কথা, আপোনালোকে যি ভাবে যি কৰে নিজে নিজৰটো বেছি ভাল। নাই, তেখেতৰ সিদ্ধান্তক লৈ আচলতে মই একদম এগ্ৰী। আৰু ছ'চিয়েল মিডিয়াত এইকেইদিন ট্ৰেণ্ড হৈ থাকোঁতে মই চাই থাকোঁ, আৰু মানে কথাত কথা বাঢ়ে, এনেকুৱা মানুহ কিছুমানে কণ্ট্ৰভাৰ্চি কৰি আছে, তেওঁলোকৰ ইয়াত কোনো লিংক নাই। সেইদিনা এজন মানুহে ছ'চিয়েল মিডিয়াত কণ্ট্ৰভাৰ্চি কৰিছে, তেওঁ ছোৱালী ল'ৰা ডাঙৰ হ'ল, তেওঁ সেইটো বিষয় লৈ কণ্ট্ৰভাৰ্চি কৰি থকা পাছত তেওঁক ছাবজেক্ট এটা লাগে কণ্ট্ৰভাৰ্চি কৰিব, একচুৱেলি ছাবজেক্ট এটা লাগে, হয়, কণ্ট্ৰভাৰ্চি কৰিবলৈ, সেইটো হয় বাৰু।
মানে লিখি ময়ো ভাল পাওঁ আৰু বহুত বেছি ভাল পাওঁ জানাই ন তুমি আগতে মই কৈছিলো আৰু মই মানে সেই কাহিনীও শুনাইছিলো মই তোমাক আগতে ন চ' মোৰো মানে এটা এইটো মোৰ পাৰ্চনেলি মই খুব বেছি মানে এইটো মানে ইনক্লাইন হয় আৰু ৰাইটিঙৰ ক্ষেত্ৰত মই লিখি ভাল পাওঁ বা এইবোৰ মনৰ যোনবোৰ থটছ হয় সেইবোৰ দেখোঁ তোমাৰ সেই ইনস্পিৰেশ্যনটো ক'ৰ পৰা আৰু কেনেকৈ আহিল ৰাইটিঙৰ মানে মই আচলতে মোৰ দেউতা ভাল ৰাইটাৰ হয় নেকি মোৰ দেউতাৰ অলৰেডি ভালেমানখিনি কিতাপ ওলাইছে বাৰু তেখেতে ভাল লিখে আৰু সৰুৰ পৰা অলপ ঘৰত এটা কিতাপ পঢ়াৰ পৰিৱেশ জন্মদিনত মানে আমাৰ আচলতে কি হয় মোৰ জন্মদিন নাপাতে ঘৰত জন্মতিথি পাতে তো যিটো তিথিত মই জন্ম পাইছিলোঁ সেইটো তিথিত শৰাই দিয়ে আৰু মোক মানে প্ৰতি বছৰে এখন বা দুখন কিতাপেই দিয়ে তো পঢ়িব জনাৰ পৰা সেই কিতাপেই পাই মানে আমাৰ ক'ব নোৱাৰি কিতাপটোত সোমাই গ'ল লাহে কিবা লিখা হৈ গ'ল তেনেকেই আৰু ৰাইটিংটো চলি আছে তুমি যেতিয়া লিখা নহয় কিছুমান বস্তু ময়ো এছএমএছ মিডিয়ামৰে হয় ময়ো অসমীয়া ধুনীয়া পঢ়িব জানো বা বুজিব মই কিছুমান তোমাৰ শব্দও বুজি নাপাওঁ জানানে ইমান ধুনীয়া কিছুমান শব্দ ব্যৱহাৰ কৰা মই কৈছিলো ন মই অকণমান অসমীয়াটো তোমাৰ পৰা শিকিম বুলি অকণমান মোক শিকাবা বুলি খুব ধুনীয়া কিছুমান ৱৰ্ড ইউজ কৰা নহয় এই বস্তুটো তোমাৰ ৰাইটিংটোত কি হৈ যায় স্ক্ৰিপ্ট ৰাইটিং ষ্টৰি ৰাইটিং ডিফাৰেঞ্চ দেই কবিতা লিখিলে তোমাৰ শব্দৰ গঠনটো বেলেগ হ'ব স্ক্ৰিপ্টত তোমাৰ কেৰেক্টাৰ ৱাইজ ডাইলগ হয় মানে মই তোমাক এটা কথা কৈছোঁ তুমি গুৱাহাটীত ডাঙৰ হোৱা ছোৱালী এজনী তোমাৰ মুখত মই যিটো ডাইলগ ৰাখিম মই তিনিচুকীয়াৰ ছোৱালী এজনীৰ মুখত সেইটো সংলাপ মই নাৰাখোঁ বা যোৰহাটৰ ভিতৰুৱা গাঁৱৰ ছোৱালী এজনীৰ মুখত মই সেইটো সংলাপ নাৰাখোঁ মানে তো কেৰেক্টাৰ ৱাইজ ডাইলগ হয় আৰু সেইটো কাৰণে আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে কেৰেক্টাৰ বেকগ্ৰাউণ্ড ষ্টাডি কেৰেক্টাৰ বেকগ্ৰাউণ্ড থাকে বাৰু এইবোৰ দীঘলীয়া চেপ্টাৰ তুমি যেতিয়া হাৰ্ট ব্ৰেকৰ চিনবোৰ যে লিখা কাৰোবাৰ এক্টৰ এজনৰ বা কাৰোবাৰ হাৰ্ট ব্ৰেক হৈছে সেইবোৰ টোটেলি ফিকশ্যনেল থাকেনে মানে কাল্পনিকে হয়নে কিছুমান মানে তোমাৰ নিজৰ লাইফৰ পৰা অকণমান লোৱা বা বন্ধু বান্ধৱ নাই লোৱা যায় মানে এক্সপিৰিয়েঞ্চ বিভিন্ন এক্সপিৰিয়েঞ্চ মই কৈছোঁ অবজাৰ্ভেশ্যন মই মানুহৰ লগত বহুত কথা পাতোঁ চেলেপু বুলি ক'ব পাৰে কিছুমানে বহুত কথা পাতোঁ মই মই তোমাৰ লগত এঘণ্টা কথা পাতিলেও মই তোমাৰ পৰা কিবা এটা লৈ যাম ষ্টৰীত ভৰাবৰ কাৰণে লৈ যাওঁ মই মানে সেইটো আৰু সেইকাৰণে মই কথা পাতি থাকোঁ বা হয় বহুতখিনি কল্পনাত থাকে কিন্তু ইম'শ্যনটো তুমি মই যেতিয়া লিখি গৈ থাকোঁতে মই শেহতীয়াকৈ এখন মই যিখন তোমাৰ চিৰিয়েল চলিছিলে ধূলিউৰি মুন্মীবাই কৈছে বা বাকীখিনি আৰ্টিষ্টৰ ডাইলগখিনি কৈ ভাল লগাৰ ৰিজনটো হৈছে মই কৈ যাওঁ যেতিয়া মই লিখি যাওঁ মই কওঁ গোটেইকেইটা ডাইলগ মই কৈ নিজে যদি ক'ৰবাত উজুতি খাইছোঁ মই আকৌ নিজে মানে মাতি লিখা ন মানে লিখাৰ পিছত মই নিজে ডাইলগকেইটা কৈ চাওঁ ক'ৰবাত যদি মই উজুতি খাইছোঁ মই আকৌ সেইটো ৰিৰাইট কৰি দিওঁ ধূলিউৰি কওঁতে মনত পৰিছে ধূলিউৰিৰ কিছুমান ক্লিপ বহুত বেছি ভাইৰেল হৈছিলে বহুত বেছি ভাইৰেল হৈছে ধূলিউৰিখনটো লিখিছা তুমিয়ে ডাইৰেকশ্যন কৰিছে ঋতুৱে কৰিছে মুন্মীবা আছে তুমিও আছা এজ এন এক্টৰ চ' ধূলিউৰিৰ যে কিছুমান ক্লিপ ইমান ভাইৰেল হ'ল সেইটো কিয় হ'ল মানে চব নহয় কিছুমান ডাইলগ ইমান বেছি ভাইৰেল হৈছে কেইটামান হৈছে তোমাৰ ৰিল বনাইছে এটা তোমাৰ মুন্মী বা দেৱাশিছ দাৰ চিন দুটা ভাইৰেল হৈছে তাৰপিছতে মোৰ এটা হৈছে মোৰ মুন্মীবাৰ মানে কেইটামান গৈছে প্ৰায় 4-5টামান চিন গৈছে তো মই এটা বস্তু ভাবোঁ মানে এইটো সত্যজিৎ ৰায়ে কৈছিলে যেতিয়া তুমি এখন চিনেমা বা এটা কাহিনী যেতিয়া দেখুৱাই তেওঁ কৈছিলে এটা বস্তু কৈছিলে যে তুমি যিকোনো এটা সহজ বস্তু মানুহে দেখা বস্তু বাস্তৱসন্মতভাৱে তুমি উপস্থাপন কৰিব লাগিব তুমি যদি এটা ইউটিউবত আছে ধূলিউৰি আমাৰ কিবা কাৰণ ৰৈ আছে মেবি আকৌ অন এয়াৰ হ'ব চাগে পাছৰখিনি টেকনিকেল ইছ্যু চেনেলৰ তো যিখিনি এপিছড 56টা এপিছড ইউটিউবত আছে তুমি চালে গম পাবা তাত বহুতখিনি বস্তু আমি ৰিয়েল লাইফত এক্সপিৰিয়েঞ্চ কৰি অহা এটা চিন ভাইৰেল হৈছিলে ইহঁতি প্ৰসাদ খাই থাকে নামঘৰৰ পৰা আহি পেলাই তাৰপিছতে সেইটো চিনত বহুত ৰিল বনিছে বাৰ্থডে চিন এটা মানে তাই মাংস চাংস বনাই আনে জন্মদিনত সেইটো ভাইৰেল হৈছে এটা মুন্মীবাৰ মোৰ কিবা বিয়াৰ পাছৰ চিন এটা ভাইৰেল হৈছে তেনেকুৱা তো এই বস্তুবোৰ মানে কি হৈ যায় ইমান কিবা তাত ডিপ কাহিনী কথা নাই মুন্মীবাৰ মোৰ চিনটো যিটো নৰ্মেল কথা তাই মানে হাজবেণ্ডৰ লগত এৰেঞ্জ মেৰেজৰ পিছত যিটো থাকে মানে ৰিলেশ্যন যিটো থাকে তাৰপিছত লাহে তাই ওচৰ চাবি পেলাই যেতিয়া সি লৈ পেলাই কয় ধুনীয়াকৈ এটা ডাইলগে দিয়ে যে বিয়া পতাৰ পিছত আচলতে স্বামী স্ত্ৰীৰ বিচনাত এটাই গাৰু থাকিব লাগে কাৰণ মানে পত্নীগৰাকীৰ কাৰণে স্বামীজনৰ বুকুখন থাকে নহয় এসাগৰ মৰম নৰ্মেল ইয়াত কোনো তোমাৰ মানে অদ্ভুত কিবা এটা নাই এই বস্তুবোৰ কি হৈ যায়
কানেক্ট কৰিছে তুমি তলত মানে যেতিয়া আমি ইনষ্টাগ্ৰামত দিয়া গৈছে তাৰ তলত বহুতে কমেণ্ট দিছে মানে মোৰ নিজক মানে কান্দি গৈছো কোনোবাই দিছে এই বস্তু মানুহে ৰিলেট কৰিছে ময়ো ৰিলেট কৰিছো ৰিলেট কৰিব পাৰি বস্তুবোৰ সঁচাকে আৰু ইভেন মই এনেকুৱাও শুনিছো কেইটামান ল'ৰাই মোক ফোন কৰি কৈছে লগৰ কেইটামানে তই বিয়া বাৰু নপতা মান তই ইমান কথাবোৰ কেনেকে জান এনেকেও কৈছে সেইকেইটা বিয়া পতা মই কৈছো নহয় সব বস্তু আৰু দেচোন মই কৈছো যে সব বস্তু যদি নিজে এক্সপিৰিয়েঞ্চ কৰিবলৈ হয় বহুত ডিপ হয়তো মই সেই তেতিয়াৰ দিনতে জানো সব যদি এক্সপিৰিয়েঞ্চ কৰিবলৈ হয় তেতিয়াহ'লেতো আৰু মই জীৱনটোত দেখোন কাম কৰোঁতে কৰোঁতে বুঢ়া হৈ যামগে মই সেইটো কাৰণে ৰাইটিং যোনে কৰে সেইবোৰ মানুহৰ প্ৰতি মোৰ নাজানো বহুত বেছি যোনে ফিলচফিকেল হয় কথা কয় মোৰ সাংঘাতিক ইনক্লাইন মানে সেইবিলাকৰ প্ৰতি মই জানো খুব বেছি ডিপ থিংকিং থটছবোৰ আৰু ৰিলেট কৰিব পাৰি মানুহবিলাকে ৰিলেট কৰে ধুলিয়ৰে ৰিলেট কৰিছে তাৰ আগতে এখন তোমাৰ চলিছিলে এখন কি আছিলে মৰমৰ ঠিকনা সেইখনত কেইটামান চিন ভাইৰেল হৈছিলে তাৰপিছত হৃদয়ৰ গান বুলি এখন জুবিনদাৰ প্ৰডাকশ্যন আছিলে হৃদয়ৰ গান সেইখনত ভাইৰেল হৈছে কেইটামান তেনেকুৱা আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটোত টেলেণ্টেড এক্টৰ এক্ট্ৰেছৰ অভাৱ নাই বহুত ভাল টেলেণ্টেড আছে মই দেখি থাকোঁ মই চিনিও পাওঁ ব্যক্তিগতভাৱে লগো পাওঁ চ' তথাপিতো এনেকুৱা কিয় হয় আমাৰ মানে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে হয় নে টেকনিকেল ইছ্যু নে ৰিকগনিশ্যন নাপায় চিৰিয়েলত বা মুভিত যি কাৰণে মানে সিহঁতি মুম্বাইলৈ গুচি যাবলগীয়া হয় বহুতে গুচি যায় আমাৰ লগত কাম কৰা গম পাইছাই চিনাকি গুচি গৈছে বহুত মুম্বাই যায় আৰু বহুত বেক টু পেভিলিয়ন হয় বহুত মানুহ মই লগ পাওঁ উভতি যায় আৰু ইয়াতে 3টা প্ৰব্লেম আছে কোনোবাই কথাখিনি ক'লে বেয়াও পাব মানে মই তোমাক কৈ আছো যে আজি মই এটা ল'ৰা লগ পালো মই গৈ থাকোঁতে ৰিক্সাৱালা এটাত মই লগ পালো মই ৰিক্সাৱালাটো মই কিয় কৈছো মই কমন লেমেন বুজাবৰ কাৰণে মই কৈছো তোমাৰ ডিছৰেছপেক্ট মই সেইটো মিনিঙত মই কোৱা নাই তো ৰিক্সাৱালা ঠেলাৱালা এজনৰ লাইফত কি প্ৰেম কাহিনী থাকিব নোৱাৰে নেকি থাকিব পাৰে 100% তো মই দেখিছো মই ইমান মানুহ পাইছো তেওঁৰ ৰিক্সাখনত এদিন এই হেৰিফালে অম্বিকাগিৰিৰ ফালে বানপানী হয় জানানে তুমি তাৰ পাছত পিছফালে মই বিহুতলিত এদিন ৰিক্সাত আহি আছো ৰিক্সাৱালাটো সেইদিনাখন তাৰ ফূৰ্তিটো হৈছে কি পইচাটো সৰহকৈ পাইছে কি তাৰ হেৰি কাৰণে মানে ঘৈণীয়েকৰ কাৰণে কিবা এটা লৈ যাব সেই ৰিক্সাৱালাটো যদি মই দেখুৱাবলৈ হয় তাত মই বহুত বাল্কি ফিজিকৰ ল'ৰা এটা মই দেখুৱালে মানুহ কনভিন্স হ'ব নোৱাৰিব কিন্তু আমাৰ যিখিনি বহি আছে মানুহ এইটো বা দৰ্শকৰ যিটো মানে চাইকলজি তেওঁলোকে বিচাৰি থাকে যে হিৰো মানে বিৰাট ধুনীয়া এটাই হ'ব তো গতিকে সাউথ ইণ্ডিয়াৰ চিনেমাত তুমি মহাৰাজা চিনেমাখন ইমান ধুনীয়া তোমাৰ হেৰি সেইখন যদি আমাৰ অসমত বনাবলৈ গ'লহেঁতেন তাত তেনেকুৱা এজন এক্টৰক কাষ্টিং নকৰে কিন্তু ডেফিনেট গুড লুকিং এক্টৰ এজনক কাষ্টিং কৰিলেহেঁতেন তুমি কনভিন্স কৰাবৰ কাৰণে কনভিন্সিং এক্টৰ এজনো হ'ব লাগিব সেইটো খুব প্ৰয়োজনীয় কিন্তু আৰু যিটো অকল গুড লুকিংটোৱে এক্টিঙত তোমাৰ মাৰ্ক নহয় সেইটোৱে এটা মানে এয়া নহয় সেইটো বহুত কানেক্ট কৰিব নোৱাৰে বেঞ্চমাৰ্ক নহয় বহুত জেগাত কানেক্ট কৰিব নোৱাৰে তুমি চোৱা মই একদম মোৰ অল টাইম ফেভাৰিট হৈছে শ্বাহৰুখ খান মই অল টাইম ফেভাৰিট তাৰ কথা ওলালে এতিয়া সেইটোৰ ওপৰতে মই কথা পাতি থাকিম তো মই মানে মানুহটো এটা নৰ্মেল একদম নৰ্মেল ডাস্কি স্কিন ব্ৰাউন স্কিন একদম এটা নৰ্মেল মানুহ বেছি হাইট নাই কিয়া বহুত বেছি ফিজিকো নহয় নাই কিন্তু মানুহটো কি কাৰণে আটাইতকৈ ডাঙৰ হিট হ'ল গম পোৱা যে ভাৰতবৰ্ষৰ এই বৰ্তমান যি 140 কোটি মানুহ আছে 140 কোটিৰ ভিতৰত 130 কোটি মানুহে মোটামুটি তাৰ নিচিনা দেখিবৰ কাৰণে মানে 30 কোটি মানুহ বুলি কৈছো এভাৰেজ লুকটো মানে কানেক্ট কৰিব পাৰে যে অ'কে ই আমাৰ নিচিনা সি আমাৰ পেইনটোকে কৈ আছে সি আমাৰ ইমোচনটোকে তেওঁ নিজেও এইটো কথা এডমিট কৰিছে কেইবা বাৰু খুব সাংঘাতিক তেওঁ গুড লুকিং নহয় সেইটো কাৰণে এই বস্তুটো যেতিয়া বুজি পাইছে এতিয়া লাহে লাহে পাইছে এতিয়া লাহে লাহে চেঞ্জ হৈছে বস্তুবোৰ তেতিয়া ইণ্ডাষ্ট্ৰি আৰু ওপৰত চাব এদিন অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিয়েও 1000 কোটি টকা বিজনেছ কৰিব আহিব সেনেকুৱা সময় আহিব আমি থাকোঁতে আহিব আমি জীয়াই থাকোঁতে আহিব আহক খুব সোনকালে আহক আমি সেইটোৱে আশা কৰোঁ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰিটো আৰু ডাঙৰ হওক আৰু ইমান হাৰ্ডৱৰ্কিং ইয়াতে এক্টৰ এক্ট্ৰেছ আছে টেলেণ্টেড আছে চব ইয়াতে থকাটোৱে বিচাৰোঁ তেওঁলোক ইয়াতে সেইটো নাম পাওক ৰিকগনিশ্যন পাওক ইয়াৰ অসমৰ পৰাই এটা ভাল মানে আৰু লগতে আৰু এটা বস্তু আছে ইয়াতে এইটো বস্তু ক'ৰবাত ক'বলৈ গ'লে মানে কণ্ট্ৰভাৰ্চিয়েলি হৈ যায় মই ক'ব ভয় খাওঁ দৰ্শক গালিত পৰা নাই কিন্তু কোনোবা নহয় কোনোবা জেগাত আমাৰ দৰ্শকৰো ক'ৰবাত নহয় ক'ৰবাত অকণমান ভাল কণ্টেণ্ট চোৱাৰ আগ্ৰহটো থাকিব লাগিব সেইটো হয় ভাল কণ্টেণ্ট চোৱাৰ
মানে এই বস্তুটো বেয়া তেওঁলোকক ক'ব লাগিব এইটো বেয়া, এইটো বস্তু ভাল তেওঁলোকক ক'ব লাগিব এইটো ভাল, দি আছে চাই আছো সেইটো হ'লেও নহ'ব, বা বেয়াই বনাব নাচাওঁৱেই সেইটো হ'লেও নহ'ব। দায়িত্ববোধটো লাগিব, মানে দায়িত্ব লাগিব, ফিডবেক এটা দিব লাগিব ন, দায়িত্ববোধটো লাগিব তেওঁলোকেও। ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ, ৰিচেণ্টলি আমি জুবিন দাক হেৰুৱালোঁ। আমি সমগ্ৰ অসমবাসীয়ে সেইটো কথা ওলালে আৱেগিক হৈ পৰোঁ, বহুত বেছি দুখ লাগে। চ' জুবিন দাও এটা সময়ত মানে মুম্বাইলৈ গৈছিলে, তেওঁ এটা ফেজ পাৰ কৰিছে, আকৌ তেওঁ উভতি আহিলে, তেওঁ উভতি আহি পেলাই তেওঁ নিজৰ ৰুটটোকে ধৰি ৰাখিলে, হয় নাই? এনেকুৱা কিয় হয় মানে মুম্বাইলৈ যায় মানুহ কিন্তু নিজৰ ৰুটটো পাহৰিব নোৱাৰে, সেইটোলৈ আকৌ উভতি আহিব লগা হয়। চ' এই বস্তুটো কিয় হয়? নাই, জুবিন দাৰ এটা দায়িত্ববোধ, জাতিৰ প্ৰতি যিটো দায়িত্ববোধ জুবিন দাৰ আছিলে বা বহুতৰ আছে, অকল জুবিন দা বুলি মই কোৱা নাই, বিভিন্নজনৰ আছে। আমি মানুহ জীয়াই থাকোঁতে আমি ৰেকগনিশ্যন দিব নিশিকো, এইটো আমাৰ তাতেও পাইছে ৰেকগনিশ্যন। সেইটোৱেই মানে আমি এতিয়া জুবিন দা ঢুকোৱাৰ পাছত আমি যিধৰণে আমি ভুলখিনি আমি এনালাইচিছ বহুত মানুহে কৰিছে, জীয়াই থাকোঁতে যদি কৰিলে জুবিন দা আৰু কিছু বছৰ হয়তো বেছি জীয়াই থাকিলেহে। তেখেতে বহুত কৰিছিলে, কিন্তু তেখেতে যেতিয়া মুম্বাইত আছিলে পিকত কিন্তু উভতি আহিছে তেখেত। একদম কেৰিয়াৰ যেতিয়া মুম্বাই পিকত আছিলে তেতিয়া উভতি আহিছে। তেওঁ এটা কাৰণে উভতি আহিছে, অসমীয়া ইণ্ডাষ্ট্ৰি গ্ৰ' কৰিব লাগিব, অসমীয়া চিনেমা গ্ৰ' কৰিব লাগিব। তেওঁ নিজৰ পইচাৰে তেওঁ চিনেমা বনাইছে, তেওঁ মিছন চাইনা বনাইছে, মিছন চাইনা, কাঞ্চনজংঘা বনাইছে। মিছন চাইনা এটা অসমীয়া চিনেমাত অদ্ভুত এটা চেঞ্জ আনি দিছিলে, কাৰণ ইমান ডাঙৰ বাজেটৰ চিনেমা বনাব বুলি পাৰি বুলি মানুহে কল্পনাও কৰা নাছিলে। তাৰ আগলৈকে বাজেট কম আছিলে, মানে মানুহ নগৈছিলে চিনেমা চাবলৈ, হললৈ নগৈছিলে। তাৰপিছত লাহে লাহে মানুহ যোৱা হৈছে। তাত বাৰু বহুত দায়ী আছে, আমাৰ বিপ্লৱী সংগঠন বুলি কয়, দাবী কৰে নিজকে আলফা। আলফাই এসময়ত চিনেমা হলত বোম দিছিলে, আমি এইবোৰ সৰু সৰু, তো তেওঁলোকৰ সেইটো মই ৰাষ্ট্ৰীয়তাবোধ বা জাতীয়তাবোধ বুলি নাভাবোঁ, সেইটো মই অপেনলিয়ে ক'ম, কাৰণ তেওঁলোকে বোম দিছিলে। সেই কথাটোৰ কাৰণে আল্টিমেটলি হলসোপা বন্ধ হ'ল, সেইটোৱে গোটেই পয়া লগা অৱস্থালৈ ঠেলি দিলে ইণ্ডাষ্ট্ৰিটো। তাৰ পাছত যি কি নহওক, সেইখিনি সময় পাৰ হোৱাৰ পাছৰ পৰ্যায়ত যেতিয়া জুবিন দাই চিনেমা কৰিলে, মিছন চাইনাৰ পৰা আকৌ এটা নতুন ৱেভ আৰম্ভ হ'ল চিনেমা। তাৰপিছত তেনেকৈ বিভিন্নজনে কাম কৰি আছে, যতীন দাই কৰিলে, সুব্ৰতই কৰিলে, ইজনে সিজনে কৰি আছে, ভাল ভাল চিনেমা ভালেমানখিনি আহি গ'ল। গতিকে এতিয়াও হৈ আছে। আৰু মানে কিয় উভতি আহিলে, মানে কি সুধিছিলা তুমি? জুবিন নহয়, মই মানে কৈছোঁ মানুহবোৰ যে উভতি আহে, তেওঁতো আহিছে অসমৰ বাবে উভতি আহিছে। এনেকুৱা আমি দেখিছোঁ বহুত মুম্বাইলৈ যায়, ছোৱালী হওক ল'ৰা হওক, তেওঁলোকেও নিজৰ ৰুটটোলৈ আকৌ উভতিয়ে আহে। মানুহ দুই ধৰণে উভতি আহে। এক ধৰণৰ মানুহে ৰুটে টানেই, তুমি নিজৰ মাটিক কেতিয়াও, মাটিৰ গুণটো তুমি পাহৰিব নোৱাৰা। স্বামী বিবেকানন্দৰ কথা এটা কওঁ তোমাক, সোধা। স্বামী বিবেকানন্দ যেতিয়া আমেৰিকা চিকাগোত যেতিয়া ভাষণ দিবলৈ গৈছিলে, তেওঁ যেতিয়া দিলে ভাষণটো, উভতি আহি তেওঁ যেতিয়া আমাৰ ভাৰত যেতিয়া পালে, তেওঁ সাগৰৰ পাৰত তেওঁ মাটিত বাগৰি দিছিলে, গোটেই মাটি বালিখিনি তেওঁ গাত লগাই দিছিলে। তেওঁ কৈছিলে যে ইমান দিন মই মোৰ মাৰ মানে আলিংগন পোৱা নাই, গোন্ধ পোৱা নাই। গতিকে যিটো নিজৰ মাটিৰ প্ৰতি এটা আৱেগ আমাৰ ভাৰতীয় প্ৰত্যেকজনৰ আছে। গতিকে জুবিন দাৰ নিজৰ জেগাখনৰ প্ৰতি ডেফিনেট আছিল। আৰু তেওঁ জুবিন দা যদি উভতি নাহিলেহেঁতেন অসমীয়া চিনেমা হয়তো বহুতো পিছুৱাই থাকিলে হয়। আজি কিন্তু বহু দূৰ আগুৱাই গ'ল। এতিয়া আহিছে, কভিডে মাজতে আমাৰ কঁকাল ভাঙিলে, কভিডৰ পাছত আকৌ লাহে লাহে উঠিছিলে, আকৌ এতিয়া যোৱা বছৰটো আমাৰ খুবেই বেয়া গ'ল, মানে জুবিন দাৰ ঘটনাটোৰ পাছত আৰু এটা পৰিৱেশ হোৱা নাই। এতিয়া আকৌ ভাল হৈছে, লাহে লাহে চিনেমা। জুবিন দাই আমাৰ মানে অসমৰ সেই চলচ্চিত্ৰ জগতখনক বা ফিল্মৰ সেই বস্তুটো বহুত ওপৰলৈকে পুশ কৰি বহুত আগুৱাই দিলে। বহুত আৰু ব্যক্তিগতভাৱেও তেওঁ বহুত সহায় কৰিছে, মানে সেইটো জানো। আৰু তেওঁতো সাংঘাতিক ডাঙৰ এটা তেওঁ ফিলান্থ্ৰপিষ্ট আছিলে, তেওঁ বহুত বেছি হেল্পফুল মানুহ আছিলে চব পিনৰ পৰাই। তেওঁৰ কথাবোৰ মানুহে তেওঁক কৈ থাকোঁতে তেতিয়া বহুতে মানে কেতিয়াবা খঙো উঠে। এতিয়া ছ'চিয়েল মিডিয়াত বিভিন্ন কথা লিখি থকা দেখোঁ, বহুত মানুহে তেওঁক সেই সময়ত মানে যা তা কথা, তেওঁৰ কথা বুজিবৰ কাৰণে সময় লাগে মানুহৰ। যিকোনো এটা কথা যেতিয়া কৈ দিয়ে সেইটো বুজিবৰ কাৰণে সময় লাগে। এতিয়া বুজি পায়, ফিলচফিকেল, পুৰাপুৰি ফিলচফিকেল তেওঁৰ কথা। তেওঁক মই এদিন এটা কথা সুধিছিলোঁ, সৰু কথা, কিন্তু মানে তেওঁক মই কৈছোঁ যে এটা কথা কওকচোন, আপুনি যেতিয়া কিশোৰ কুমাৰে যেতিয়া মই কৈছোঁ কিশোৰ কুমাৰে যেতিয়া গান গায়, প্ৰত্যেকজন এক্টৰৰ কাৰণে গান গাওঁতে এনেকুৱা লাগে যেন সেই পাৰ্টিকুলাৰ এক্টৰজনে গাই আছে। তো আপুনি যেতিয়া যতীন দাৰ কাৰণে গায়, তেতিয়া এনেকুৱা লাগে যেন যতীন দাই গাই আছে। আমিতো তেনেকৈ আগত ফিল কৰোঁ। বহুত ছিংগাৰে প্লেবেক কৰি প্লেবেক কৰাৰ নিচিনা নালাগে, মই তেনেকৈ ক'লোঁ। তেওঁ এনেকৈ চাই পেলাই কৈছে, প্লেবেক কৰিবলৈ হ'লে মানুহ এক্টিং জানিব লাগিব, এজন প্লেবেক ছিংগাৰ এজন এক্টৰো হ'ব লাগিব। ইমান ডিটেইলিঙত যায় তেওঁ, সঁচাকৈ।
কামৰ প্ৰতি পেশ্যনটো সাংঘাতিক সাংঘাতিক। আৰু এটা কথা মই ভাবোঁ যে কয় মানুহে ইনবৰ্ণ টেলেণ্ট মানুহে জন্মগত টেলেণ্ট লৈ আহে বুলি কয়, কিন্তু প্ৰেক্টিচ নকৰিলে সেই টেলেণ্টটো ক'ৰবাত নহয় ক'ৰবাত সেই ইমান মানে চমকি নাথাকে মানে, সেইটো বস্তু লাহে লাহে ফেড হৈ যায়। কাম বহুত তেওঁ কষ্টও কৰে, আমি বহুতখিনি শুনিলোঁ যিহেতুকে তেওঁ বহুত কষ্টও কৰিছিলে। মানে তোমাক ধুনীয়া শিল এটা দি পঠালে তোমাক, তুমি শিলটোত তুমি মূৰ্তি কি ধৰণৰ মূৰ্তি বনাবা সেইটো তোমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। চ' এতিয়া আমি বহুত বস্তু তেওঁৰ জানিলোঁ, তেওঁ ঢুকোৱাৰ পিছত বহুত বস্তু এতিয়া আমি বহুতে ফ'ল' কৰি আছোঁ। সেইটোৱে আমি যেতিয়া আগৰ কওঁ কথাবোৰ, মই ফেন, জুবিন গাৰ্গ ফেন, মই চিধা কথা, জুবিন আৰু পাপন মই দুইজনৰে ফেন। পাপন দাৰ গানো মই বহুত ভাল পাওঁ, মোৰ প্লে লিষ্টত থাকেই, মই দুইজনৰ ভাল পাওঁ। আৰু মই এটা বস্তু বেয়া পাওঁ, কম্পেয়াৰ যে কৰি থাকে, এই কম্পেৰিজন বস্তুটো মই বেয়া পাওঁ। তেওঁলোক দুজনেই নিজৰ জেগাত শ্ৰেষ্ঠ। গতিকে মই যেতিয়া শুনি থাকোঁ তেওঁৰ ফেন, বা তেতিয়া আমি যেতিয়া আগতে কথাবোৰ কওঁ বহুত মানুহে উৰাই দিয়ে, কিন্তু এতিয়া তেওঁলোকে অনুভৱ কৰিছে যে জুবিন গাৰ্গে কোৱা কথাবোৰ মিছা কথা নাছিলে, প্ৰত্যেকটো কথাৰ যুক্তি আছিলে সঁচাকে। তেওঁ যিখিনি কয় কথাৰ আঁৰত কিবা এটা থাকিছিলে। তেওঁ যেতিয়া নাথিংনেছৰ কথা লাষ্ট ইণ্টাৰভিউটোত কৈছে, ভাবিছে কিমান তেওঁ কি পৰ্যায়ত ষ্টাডি কৰা মানুহ। আচৰিত কথা। মইতো তেওঁৰ মানে কথাত মোৰ লাগে তেওঁ সাংঘাতিক ধৰণৰ কিতাপ যে পঢ়ে, ফিলচফিকেল হয় মানুহ, তেনেকে ধৰণৰ ডিপলি ভাবিবলৈও মানে মোৰ এনেকুৱা হয় যে মোৰ তেখেতৰ লগত এনেকুৱা নহয় বহুত বেছি ভাল, মই তেখেতৰ পিছত এটা ৰেচপেক্ট থাকে। আৰু মই তেখেতক ভয় এটা কৰিছিলোঁ, ভয় মানে তেখেতৰ জ্ঞানটোৰ কাৰণে ভয় কৰিছিলোঁ। ইমান জ্ঞানী মানুহ কি কথা পাতে, মই এটা দূৰতে থাকোঁ, মই তেওঁ জৰ্ণালিষ্ট ষ্টুডিঅ'টো মই যোৱাই নাই। তেওঁ 3 দিনমান ক'লে তই আহিবি, মই কিবা কিবি ৰিজনত মই নাযাওঁ, বাহিৰতে লগ পোৱা হয় বা তেওঁৰ বেলেগত লগ পোৱা হয়। তেতিয়া মানে বস্তুটো এনেকুৱা ধৰণৰ, ইমান জানে মানুহজনে যিকোনো এটা ছাবজেক্ট তুমি কৈ দিয়া। এই হেৰিত এখন তোমাৰ অম্বিকাগিৰি এখন হেৰি আছে তোমাৰ, কি বুলি কয়, আমি চাহ খাই দিওঁ সন্ধিয়া, তেওঁ এদিন কিবা ল'বলৈ আহিছে, তাতে প্ৰায় 40 মিনিটমান কথা পাইছোঁ। তেতিয়া সেই তেখেতৰ চিৰিয়েলখন লিখি আছোঁ, মানে 40 মিনিটমান কথা পাইছোঁ। এনেকুৱা কিছুমান কথা কৈ থৈ গ'ল মানে পটককৈ, তুমি তেতিয়া গম পাবা যে এই মানুহজনে সাংঘাতিক জানে, আৰু সেই সাংঘাতিক জানিছিলে কাৰণে ৰাজ কৰি আছে। পঢ়িছিলে। তেওঁৰ লগত মই দুবাৰ মানে কথা পাতিছোঁ, আৰু এই শ্ব' কৰি থাকোঁতে বেক ষ্টেজত লগ পাইছিলোঁ। হ'ব বাৰু কেতিয়াবা কম। চ' সেইটোৱে আৰু এটা মানে বহুতৰে এনেকুৱা থাকি গ'ল যে মই লগ পোৱা নাই, মোৰ মানে লগ পাইছিলোঁ, মোৰ সেইটোৱে এটা ভাল এটা মোৰ ফিলিংছ থাকি গ'ল, আৰু সেইটো তেওঁক লগ পাইছিলোঁ। বহুত ভাল ডাঙৰ মানুহে তেওঁক লগ নাপালে মানে। আমাৰ অসমৰ সুধিম দেই, তুমি বলিউডৰ ক'লে নহ'ব ইয়াতে, কাৰণ তেওঁলোকে নাচায়। চ' অসমৰ ক'ব লাগিব, চবতকৈ ষ্টাইলিছ, ডেম ষ্টাইলিছ এক্টৰ বা এক্ট্ৰেছ কাক লাগে চবতকৈ বেছি? ডিপ্ল'মেটিক এনচাৰ দিলে নহ'ব, এইটোত এনচাৰ ডাইৰেক্ট দিব লাগিব। এক্টৰ নে এক্ট্ৰেছ? দুটাই, এক্টৰ এটা, এক্ট্ৰেছ। ষ্টাইলিছ, ডেম ষ্টাইলিছ, কাক লাগে? ৰবিদাক ভাল লাগে। ৰবিদা মানুহটোৰ কিবা এটা মানে এইটো বয়সৰ পাছতো মানুহটোৱে নিজক মেইনটেইন খুব ধুনীয়াকৈ কৰি ৰাখে। এক্টৰ ৰবিদা এক্টৰ। আৰু এক্ট্ৰেছ কোৱা এতিয়া? এক্ট্ৰেছ নিজক মেইনটেইন খুব ধুনীয়াকৈ কৰিছে মুনমিবাই, তাই মেইনটেইন কৰি আছে নিজক। মুনমিবাক এইজতকৈ বহুত কম যেন লাগে, খুব ধুনীয়া মেইনটেইন কৰি আছে। তাই এতিয়াও হাৰ্ড ৱৰ্ক কৰে, তাই ৱৰ্কআউট কৰে, খুব ধুনীয়া। মোৰ একাডেমিতে আহিছিলে, এবাৰ লগ পাইছিলোঁ। এনেকুৱা এটা এক্টৰ বা এক্ট্ৰেছ কোৱা ডেঞ্জাৰাছ চাৰ্ম আছে, এটা ক'লে হ'ব এক্টৰ বা এক্ট্ৰেছৰ ভিতৰত বেলেগ চাৰ্মিং। আৰু উৎপল দা, তুমি চাবাচোন। উৎপল দা, এই সাংঘাতিক। মই তেওঁৰ লগত কাম কৰিছিলোঁ একদম ওচৰৰ পৰা, একাডেমিত আহিছিলে মোৰ। মানুহজন মানে এজ এ হিউমেন বিং বিৰাট ভাল, আৰু সেইটো ৰিফ্লেক্ট হয় তেওঁ মানুহটোৰ মাজতে ৰিফ্লেক্ট হৈ যায়। বেলেগ মৰম লগা ন? মোৰো ক'ব মন গৈছে কাৰোবাৰ নাম, মই নকওঁ কিন্তু আমাৰ অসমীয়া, কিন্তু হয় কিন্তু উৎপল দা বেলেগ মৰম লগা ন? আচ্ছা, এটা কথা ক'বা হা, অকণমান ডিফাৰেণ্ট হয় কুৱেশ্যনটো। চ' এছামিজ ড্ৰামা বা চিৰিয়েল বেটাৰ লাগে নে অসমৰ পলিটিক্স বেটাৰ লাগে? কোনটোত বেছি এক্টিং চলি আছে আৰু কিয়? নহয়, তুমি পলিটিক্সত থাকিবলৈ হ'লে এজন ভাল এক্টৰ হ'বই লাগিব। আৰু পলিটিক্সত এই যে ইমান দেৰি ক'লো অবজাৰভেশ্যন, এবজৰ্পশ্যন, গোটেইখিনি তোমাৰ যেতিয়া থাকিব তেতিয়াহে তুমি পলিটিচিয়ান হ'ব পাৰিবা। আৰু ডেফিনেটলি পলিটিক্স মোৰ ভাল লাগে। চিৰিয়েল নে পলিটিক্স, কোনটোত বেছি ড্ৰামা চলি আছে এতিয়া? ক'ত বেছি ভাল লাগি আছে? কোনটো বেছি ভাল লাগে? ড্ৰামা চবতে চলি আছে, চিৰিয়েলত লিখা আছে, পলিটিক্সত হৈ গৈ আছে। মানে আমাৰ কেতিয়াবা এনেকুৱা হয়, বিধানসভা বা তোমাৰ ৰাজ্যসভাৰ যেতিয়া ভিডিঅ'জবিলাক আহি যায়, তোমাৰ সেয়া লোকসভাৰ, ৰাজ্যসভাৰ ভিডিঅ'জবিলাক, ডিবেটবিলাক যেতিয়া আহি যায়, কেতিয়াবা লাগে ৱেব ছিৰিজ, নেটফ্লিক্সৰ ৱেব ছিৰিজতকৈ এইবোৰে বেছি ইণ্টাৰেষ্টিং। মই ইণ্টাৰেষ্টিং, মইতো ইভেন এতিয়া বাৰু অকণমান চাবলৈ, এইটো অকণমান দীঘলীয়া হ'ব ক'ব যাওঁতে, এতিয়া অকণমান কিছুমান বস্তু মই নাচাওঁ ইমান, মানে কিছুমান বস্তু হজম নহয় কেতিয়াবা,
কিন্তু আগৰ মই বাজপেয়ীজী পুৰা চাইছিলো মই আকৌ স্কুল ক্ষতি কৰো গম পোৱা লোকসভা চাবৰ কাৰণে স্কুল ক্ষতি কৰো মানে শক্তিমান চাবলৈ কৰো মই স্কুল ক্ষতি কৰো লোকসভা টিভি চাবৰ কাৰণে এফালে বাজপেয়ীজী পোৱালি আছিলতো তেতিয়া এফালে হেৰি লালু প্ৰসাদ যাদৱ তো এতিয়াতো সৰু সৰুকে মিম মেটেৰিয়েল ওলাই আছে এতিয়া ভাল লাগে তেতিয়াতো নাচাইছিলো বাৰু নাজানিছিলো এতিয়া চাই ভাল স্কুল লাগে ক্ষতি কৰি চাওঁ মই এতিয়া বেলেগ ইণ্টাৰেষ্টিং দেই সেইবোৰ চাইও ভাল লাগে আৰু তেতিয়াৰ পলিটিক্সটো অলপমান বেলেগো আছিলে নহয় সিহঁতৰ কোৱা ষ্টাইলটো ভাল লাগিছিলে চ' পলিটিক্সতে যিহেতুকে আমি আছো তো এনেকুৱা এটা কোৱা পলিটিচিয়ান আমাৰ অসমৰ হিৰো টাইপ এনাৰ্জি মামাৰ বাহিৰে মামা হয় আমি চবেই জানো মামাটো ফাৰ্ষ্ট নম্বৰ 1 লিষ্টৰ এপাৰ্ট ফ্ৰম মামা হিৰোইটিক পুৰা হিৰো এনাৰ্জি কাৰ হয় কাক যেন লাগে আমাৰ অসমৰ পলিটিচিয়ান হিৰো এনাৰ্জি মামাইটো পুৰা সেইটো তুমি ক'লাই বাকি মামাৰটো নালাগে হিৰো টাইপ হিৰো এনাৰ্জি দিয়ে কোন হয় আছে কেইবাজনো আছে এজনৰ নাম কোৱা আকৌ কেইবাজনো কি এইটো ৰেপিড ফায়াৰ এটাই নাম ল'ব লাগিব তুমি কোৱা আকৌ হিৰো টাইপ আৰু আপোনালোকে ক'ব কমেণ্টত আপোনালোকক আমাৰ অসমৰ পলিটিচিয়ানৰ কোনজন একদম হিৰো এনাৰ্জি দিয়ে আৰু চাৰ্মিং পাৰ্চনেলিটি কাক লাগে আপোনালোকে কমেণ্টত জনালে লাগিব মই এইটো ৱে চোৱা নাছিলো মই তোমাক এইটো কোৱেশ্যন এইটো কাৰণে আনচাৰ দিব নোৱাৰিম কাৰণ কোনে কি কাম কৰি আছে সেইটো চাইছো হিৰোইক ষ্টাইলত এতিয়া দেখাতো হ'ব পাৰে তোমাৰ লাগে দেখাত একদম হিৰো আৰু পলিটিচিয়ান নহ'লে মানে হিৰো কেৰেক্টাৰ এটা দিলে কাৰণ তুমিতো ৰাইটাৰ হয় তুমিতো দিবই পাৰিবা এইটো কেৰেক্টাৰত মই সোমাই দিব পাৰিম কাক লাগে এনেকুৱা এইটো স্কিপ কৰিব নোৱাৰে এইটো এনচাৰ ৰাইটাৰ হয় ন তুমি ৰাইটাৰ হয় তুমি চোৱা নাই সেইটো এংগেলো চোৱা নাই আজিৰ পৰা মই চাম দিয়া চাই পেলাই মই তোমাক এইটো আনচাৰ বেলেগ এদিন এক্সট্ৰাকে ক'ব লাগিব আচ্ছা এইটো স্কিপ কৰি আছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব এইটো এনচাৰ ফুললি মামা কাৰণ তুমি মামাক চাইড কৰি থলা তো হিমন্ত দা কথাটো ক'বই লাগিব তেখেত ফুল অন এনাৰ্জেটিক তেওঁতো হিৰো কেৰেক্টাৰ তাতকেও বেছি তেওঁ চব হয় পুকিও হয় হিৰো হয় এতিয়া তেওঁৰ বাহিৰে তেওঁকতো চবেই জানে ৰাইজে জানে সেইটো এনচাৰ মানে কমন কুৱেশ্যন হয় এইটো চবেই জানে তো সেইটোৰ কমন এনচাৰ সেইটো দিলে নহ'ব কিন্তু তুমি একদম মানে আমি আগতে চাইছিলো ৰামায়ণখন চাইছিলো যে ৰামায়ণৰ ৰামৰ নিচিনা এজন মানুহ লাগে এজন সৰ্বাদা লুকটো তুমি চাবাচোন আৰু তেখেতে যেতিয়া ভাষণটো দিয়ে তাৰ আগতো অকণমান সময় ৰৈ লয় তেখেতৰ সেই হেৰি বস্তুটো আছে কিন্তু তেওঁৰ এটা এটা ৱেট এটা আছে তেওঁক মৰম লাগে মোৰতো ভাল লাগে লাষ্ট টাইম মই আৰু কাৰোবাৰ লগত কথা পাতি তেওঁ কৈছিল সৰ্বাদাৰ সেইটো আছে সেইটো ভাল লাগে পাৰা তুমি যে ক'লা হিৰোইক কেৰেক্টাৰ তেখেতৰ এটা আছে চব পালো এনচাৰটো আমি সৰ্বাদাৰ কথা কৈছে পুকি কেৰেক্টাৰ কাৰ লাগে পুকি আমাৰ অসমৰ পলিটিচিয়ানৰ ভিতৰত পুকি হয় কাক লাগে কিউট পুকি সেইটো কোন হ'ব পাৰে এজন মানুহ তুমি হাঁহিবা চাগে মই সঁচা কথা কৈছো মানুহজন মই জিকিব বুলি জানো তাৰপিছতে কোনোবা ইলেকশ্যনৰ আগত কৈছে মই কৈছো সেই মানুহজন যদি হাৰে আটাইতকৈ দুখ পোৱা মানুহজন মই হ'ব কৈছে কিয় বোলে সেই মানুহজন যে বিধানসভাত থাকে ন চাই ভাল লাগে ৰূপজ্যোতি কুৰ্মী মানে তেখেতৰ তুমি এটা বস্তু দেই একদম মানে এইটো চেপ্টাৰ বাদ দিও তুমি যেতিয়া সমষ্টিত যোৱা তেওঁৰ সমষ্টি যেতিয়া যাবা গলিয়ে গলিয়ে তেওঁক ভাল পায় তেওঁ সমষ্টিত সাংঘাতিক লেভেলৰ কাম কৰিছে মৰিনী সমষ্টিত তাৰ পাছৰ পৰ্যায়ত মোৰ ওচৰত কাৰণে মই গম পাওঁ মোৰ একেবাৰে ওচৰত হৈ যায়তো তাতে মৰিনী কাম আৰু তাৰ লগতে তেওঁ যিখিনি কথা কৈ থাকে তেওঁ মাহোলটো বনাই ৰাখিব জানে মানে ভাল লাগে ন ভাল লাগিছে শুনি দেই আৰু এটা হা মানে ধৰি লও তুমি জানা খুব ভাল এক্টৰ বা এক্ট্ৰেছ হয় বাট আণ্ডাৰৰেটেড হয় কাক যেন লাগে তেনেকুৱা অসমৰ আমাৰ এক্টৰ এক্ট্ৰেছ এতিয়া মানে পলিটিক্সৰ কথা পাতা না আমি আকৌ বেক টু পেভিলিয়ন আছে ভাল এক্টৰ কাক লাগে বাট আণ্ডাৰৰেটেড হয় যিমানখিনি মানে ৰিকগনিশ্যন পাব লাগিছিলে তেনেকুৱা নহয় মানে খুব ভাল কিন্তু টেলেণ্টেড হয় ভেৰি টেলেণ্টেড কাক লাগে এক্টৰ বা এক্ট্ৰেছ এজন ক'লে হ'ব তাত আছে কেইবাজনো আছে আৰু এটা এবাৰ অকণমান এই আমাৰ তুমি ল'ৰাজন চিনি পাবা ৰোহিতক চিনি পোৱা ৰোহিত চৌধুৰী সি এবাৰ হেঙুলত লাষ্ট ইয়েৰ গৈছিলে ইমান ভাল ডান্সাৰ হয় সি ইমান দিনৰ পৰা কাম কৰি আছে সি কিন্তু এতিয়াও তাৰ মানে এনেকুৱা লাগে মোৰ লগৰ হয় সেইকাৰণে মই কৈছোঁ সি ইয়াতকৈ বহুত বেছি পাবলগীয়া ল'ৰা এটা আছে বহুত পাবলগীয়া ল'ৰা সি আছে তেনেকৈ বহুত আছে তোমাৰ এতিয়া পটককৈ সুধিলে ক'ব দিগদাৰ হয় লিষ্টত বহুত দীঘলীয়া বহুত ভাল ভাল এক্টৰ আছে তোমাক মই কৈছো ন নাটকত এনেকুৱা এক্টৰ সোমাই আছে ৰিচেণ্ট এটা ল'ৰা মৰিলে তোমাক মোৰ দাদা এজনে কুলেন্দ্ৰ ৰায়চৌধুৰী আজি প্ৰায় 4-5 দিন আগত ঢুকাইছে সি যিটো লেভেলৰ আছিলে টেলেণ্টেড ল'ৰা সি ঢুকাই গ'ল সি নাপালে ৰেকগনিশ্যনে নাপালে লাইফত মানে এতিয়া আমি মৰাৰ পিছত বহুতে কৈ আছে কিবা কিবি বাদ দিয়া কিন্তু সি জীয়াই থাকোঁতে যিমান পাব লাগিছিলে নাপালে এইটো হয়ো কি কৰিবা আৰু বহুত আছে তেনেকৈ বিধাতাৰ বিধান বুলি ক'ব লাগিব বিধিৰ বিধান
ভাবি পোৱা নাযায়। আৰু লাষ্ট কুৱেশ্যন, একদম লাষ্ট, আৰু তুমি যদি মানে এতিয়ালৈকে অসমীয়া ইণ্ডাষ্ট্ৰীত কাৰোবাৰ লগত কাম কৰিব মন আছে, আল্টিমেট গ'ল আৰু এইটো মানুহৰ লগত মই কাম কাৰণে কৰিব মন আছে, ডাঙৰ টপ ডিৰেক্টৰ হওক বা এক্টৰ হওক বা যি হওক, আৰু এক্টৰ বা ডিৰেক্টৰ, কাৰ লগত কাম কৰিব মন আছে? মোৰ জাহ্নু বৰুৱা ছাৰৰ লগত কাম কৰা মন আছে। জাহ্নু বৰুৱা ছাৰৰ লগত, সেইটোতো হয় বাৰু। তেখেতৰ লগত কাম কৰা নাই। আল্লাই কৰক, ভগৱানে কৰক, সেই সপোনটো পূৰা হওক। ছাৰে যদি দেখা পায় কেতিয়াবা ত্ৰৈলোক্যদাৰ সেই সপোনটো পূৰা হওক, সেইটোৱে উইচ থাকিল। বেষ্ট উইচেছ ফৰ ইয়ৰ আপকামিং অল দ্য প্ৰজেক্ট, যিমান প্ৰজেক্ট আহি আছে, যিমান প্ৰজেক্ট কৰি আছে বৰ্তমান, চবৰে কাৰণে। আৰু ইমান বেছি সময় দিলা আজি, বহুত ধৰণৰ কথা পাতিলোঁ, বেলেগ 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 ডাইমেনশ্যনত, সেইটোৰ কাৰণে থেংক ইউ ছ' মাছ। তোমাকো থেংক ইউ মতাৰ কাৰণে। মই তাকে কেইবাদিনো তুমি কৈ আছা সময়টো মিলা নাই, সেইটোৱে ইমান ব্যস্ততাৰ মাজত যে আহিলা, মোৰ ভাল লাগিল, আৰু ইমান ধুনীয়াকে ফ্ৰীলি চব বস্তুৰে এনচাৰ দিছা, মোৰ বহুত বেছি ভাল লাগিছে, আৰু আই হোপ আপোনালোকেও ভাল পাব চাই। তাকেতো কিবা যদি ভুল কিবা ক'লো, গতিকে সেইখিনি আৰু নিজৰে ল'ৰা, আপোনালোকৰ মাফ কৰি দিব। গতিকে একদম ফ্ল'ত যিহেতু আমি ঘৰুৱাভাৱে কথা পাতিলোঁ গোটেইখিনি, গতিকে কিবা ভুল পালেও ক্ষমা কৰিব আৰু জনাব, মোক পাৰ্চনেলি হ'লেও জনাব। আপোনালোকে কমেণ্ট ছেকশ্যনতো জনাব, আৰু ময়ো যিহেতুকে নতুনে হয়, কিবা ভুল হ'লে মাফ কৰি দিব, ক্ষমা কৰি দিব দেই। থেংক ইউ ত্ৰৈলোক্যদা, থেংক ইউ ছ' মাছ।